স্পৰ্টছ ঠিক আছে এইটোৰ ওপৰতো আমাৰ কুৱেশ্যন সোধা দেখি পোৱা যায় বেলেগ বহুত মানে কুৱেশ্যন আমি দেখি পাওঁ আৰু এইখিনি হ'ল ল' হেংগিং ফ্ৰুট বহুত টান কুৱেশ্যন নাহে এইবোৰৰ পৰা ঠিক আছে স্পৰ্টছৰ পৰা বহুত টান কুৱেশ্যন নাহে আমাৰ যিমানবোৰ মানে ব্ৰডলি স্পৰ্টছ আমি ওচৰে পাজৰে দেখি পাইছোঁ তো সেইবোৰৰ পৰাই কুৱেশ্যনছ আহে আৰু অসম ৰিলেটেড যিমানবোৰ স্পৰ্টছ পাৰ্চনেলিটিজ আছে বা অসমৰ কোনোবাই স্পৰ্টছৰ এৱাৰ্ড পাইছে বা ভাল পাৰফৰ্ম কৰিছে সেইবোৰ মেইনলি আমাৰ এক্সামিনাৰে ফ'কাছ কৰে ঠিক আছে আৰু সেইবোৰ বস্তুকে ৰিপিটেডলি সুধি থাকে ঠিক আছে মই হিষ্ট্ৰীৰ মানে যিটো স্পৰ্টছৰ ষ্টেটিক পৰ্চন আছে সেই ষ্টেটিক পৰ্চনটো মই অলৰেডি পঢ়াইছোঁ স্পেচিয়েলি আছাম ৰিলেটেড স্পৰ্টছটো ঠিক আছে তো আৰু মই বাকীখিনি মই এতিয়া কাৰেণ্ট এফেয়াৰ্ছত যিমানখিনি স্পৰ্টছ আছে মই সেইখিনি আপোনালোকক কৰাই দিম স্পৰ্টছ ন' ডাউট কাৰেণ্ট অৰিয়েণ্টেডে থাকে বাট এটা দুটা কুৱেশ্যন আপোনাৰ আকৌ আমাৰ যিটো অসমৰ স্পৰ্টছৰ পুৰাণা স্পৰ্টছৰ পৰা ধৰি লওক প্ৰথম কোনে অৰ্জুনা এৱাৰ্ড পাইছে সেইবোৰ কুৱেশ্যন সোধা দেখি পোৱা যায় সেইখিনি আমি অলৰেডি কৰিছোঁ ৰাইট অ'কে বন্ধু বান্ধৱীসকল APSC প্ৰিলিমছৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ আমাৰ কাৰণে বহুত এটা ডাঙৰ চেলেঞ্জ আৰু ইয়াত আমি দেখি পাওঁ যে ষ্টুডেণ্টসকলে 80% ষ্টাডি টাইম দিয়ে বাট আমাৰ APSCৰ PYQ যদি আমি এনালাইজ কৰোঁ তেতিয়াহ'লে আমি দেখি পাওঁ কাৰেণ্ট এফেয়াৰ্ছৰ ৱেটেজ 15 to 20% থাকে একৰ্ডিং টু দিছ ট্ৰেণ্ড যদি আপোনালোকে প্ৰিপেয়াৰ কৰিব বিচাৰিছে ইফ ইউ আৰ স্মাৰ্ট দেন আপুনি কি কৰিব লাগে যে একৰ্ডিং টু দ্য ট্ৰেণ্ড আমাৰ 1.5 ইয়াৰ্ছৰ যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইটো প্ৰিপেয়াৰ কৰিব লাগে ঠিক আছে আমি জানো যে ট্ৰেণ্ডৰ মতে কাৰেণ্ট এফেয়াৰ্ছত থকা এৱাৰ্ডছ কাৰেণ্ট এফেয়াৰ্ছত থকা স্কিমছ ইম্পৰ্টেণ্ট হয় আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছত হেল্প লাগে বুলি ভাবিছে তেতিয়াহ'লে আমাৰ যিটো ক্ৰেছ কোৰ্চ আছে সেই ক্ৰেছ কোৰ্চটো আপুনি জইন কৰিব পাৰে ফিচাৰ্ছবোৰ লিখা আছে আপোনালোকে পঢ়ি ল'ব ফিচাৰ্ছবোৰ ইয়াত আৰু লগতে আপুনি কি কৰিব পাৰে এই পাৰ্টিকুলাৰ নাম্বাৰটোত ফোন কৰি ইয়াৰ বিষয়ে বিতংকৈ জানিব পাৰে ঠিক আছে এই যিটো কোৰ্চ আছে সেই কোৰ্চটো কাৰ কাৰণে বেছিকৈ সুইটেবল হ'ব যিসকলে কম টাইমৰ ভিতৰত একৰ্ডিং টু দ্য ট্ৰেণ্ড অফ দ্য APSC আমাৰ কাৰেণ্ট এফেয়াৰ্ছ প্ৰিপেয়াৰ কৰিব বিচাৰিছে তাহাঁতৰ কাৰণে এই কোৰ্চটো সুইটেবল হ'ব থেংক ইউ ছ' মাছ এতিয়া চাওক IPLটো চলি আছে আপোনালোকে জানে আৰু এতিয়া এটাতো IPLৰ কথাটো আপোনালোকে জানে কিন্তু এতিয়া হ'ল ওমেন প্ৰিমিয়াৰ লীগ ঠিক আছে মানে ওমেনৰো প্ৰিমিয়াৰ লীগ হয় মানে আপোনাৰ মানে ওমেনৰ IPL আৰু এইটো ঠিক আছে তো এইটো টাটা WPL বুলিও কয় ঠিক আছে আৰু এইটো T20 হয় T20 মানে বুজি পায় ন ইয়াত মানে 20 অভাৰৰ খেল হ'ব ঠিক আছে অভাৰ মানে এতিয়া বহুত মই এতিয়া ইমান একদম বেছিকৰ পৰা কিহৰ কাৰণে কৈছোঁ বিকজ কিছুমান ষ্টুডেণ্ট এনেকুৱা আছে একদম ক্ৰিকেটৰ লগত নলেজ নাই ঠিক আছে অভাৰ মানে 6টা বল থাকিব এনেই বল মাৰি 6টা বল ঠিক আছে মই ইমান বেছিক লেভেলতো কৈছোঁ দেন অলছ' মানে জাষ্ট ইয়াত চব কিছুমান বস্তু বুজি নাপালে একো আপত্তি নাই কাৰণ চব খেলটো গম পোৱাৰ মানে সম্ভৱ নহয় আৰু সেইটো কাৰণে আপুনি জাষ্ট পঢ়ি থ'ব যে আচ্ছা এইটো এনেকুৱা ধৰণৰ কথা T20 মানে সেইটো আৰু ইয়াত আপোনাৰ 20টা অভাৰ থাকিব ঠিক আছে অ'কে এইটো মেইনলি ওন আৰু অপাৰেটেড বাই আপোনাৰ বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ঠিক আছে তো এই বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেটে এইটোক ওন আৰু অপাৰেট কৰে ঠিক আছে এইটো টাটা এই WPL বা টাটাই মানে মেইনলি স্পনচাৰ কৰিছে সেইটো কাৰণে টাটা WPL কৈছে আৰু WPL মানে ওমেন প্ৰিমিয়াৰ লীগ এইটো ক্ৰিকেটৰ লগত ৰিলেটেড ঠিক আছে টোটেল এতিয়ালৈকে 3টা হৈছে IPLটো বহুতেই হৈছে বাট এতিয়ালৈকে WPL যিটো আছে সেইটো 3টা হৈছে ঠিক আছে এইটো ৰিচেণ্টলি 2020-25ত হৈছে এইটোত মেইনলি মুম্বাই ইণ্ডিয়ানছে আপোনাৰ জিকিছে ঠিক আছে তো মুম্বাই ইণ্ডিয়ানছে জিকিছে আপোনাৰ মেইনলি দিল্লী কেপিটেলছৰ লগত তাহাঁতৰ মানে মেচ আছিল আৰু লগতে এই পাৰ্টিকুলাৰ মুম্বাই ইণ্ডিয়ানছৰ আপোনাৰ কেপ্টেইন আছিলে আপোনাৰ হৰমনপ্ৰীত কৌৰ ঠিক আছে হৰমনপ্ৰীত কৌৰ মেইনলি কেপ্টেইন আছিলে ঠিক আছে আমি অলপ হৰমনপ্ৰীত কৌৰৰ বিষয়ে চাই লওঁ হৰমনপ্ৰীত কৌৰ তেওঁ নট অনলি মুম্বাই ইণ্ডিয়ানছৰ ক্ৰিকেটাৰ মানে কেপ্টেইন তেওঁ আমাৰ গোটেই ইণ্ডিয়া টিম ঠিক আছে ইণ্ডিয়া টিম যেতিয়া আমাৰ ওমেন ইণ্ডিয়া টিম যেতিয়া খেলে আপোনাৰ ইণ্টাৰনেশ্যনেল মেচ তেতিয়াও আপোনাৰ কি হয় যে তেওঁ মেইনলি আমাৰ কেপ্টেইন ঠিক আছে তেওঁ অলৰাউণ্ডাৰ হয় ঠিক আছে মানে বলিঙো কৰিব পাৰে বেটিঙো কৰিব পাৰে ঠিক আছে আৰু এইবোৰ কথা মনত ৰাখিব 2018ত তেওঁ ফাৰ্ষ্ট ওমেন ফৰ ইণ্ডিয়া টু স্ক'ৰ এ চেঞ্চুৰী ইন T20 ইণ্টাৰনেশ্যনেল মেচ ঠিক আছে T20 ইণ্টাৰনেশ্যনেল মেচত ঠিক আছে য'ত 20 অভাৰ থাকে সেইটোত মেইনলি তেওঁ ফাৰ্ষ্ট ওমেন আছিলে যোনে আপোনাৰ 100 ৰান বনাইছিলে অ'কে তো এইবোৰ বস্তু ফাৰ্ষ্ট যদি হৈ যায় তেতিয়াহ'লে আমাৰ মানে APSC বহুত বেছি ভাল পায় ঠিক আছে এইটো ফাৰ্ষ্ট দিম তো সেইবোৰ বস্তুত মেইনলি আমি ফ'কাছ কৰিম এই হৰমনপ্ৰীত কৌৰ অনলি ইণ্ডিয়ান ওমেন ক্ৰিকেটাৰ উইথ মোৰ দেন 3000 ৰানছ ইন মানে T20s ইণ্টাৰনেশ্যনেলছ বুজি পালে তো T20 ইণ্টাৰনেশ্যনেল তেওঁৰ মানে 3000 ৰানছতকৈ অধিক আছে ঠিক আছে আৰু তেওঁ এনেকুৱা ধৰণৰ ৰান থকা প্ৰথম মানে অনলি ওমেন ক্ৰিকেটাৰ হয় তাৰ আগত কোনো 3000 ৰানছ বনোৱা নাই T20ত ঠিক আছে শ্বি ইজ one of the 3 Indian
women who have scored more than 3000 runs in আপোনাৰ women's ODI ODI মানে ওৱান ডে ক্ৰিকেট ওৱান ডে ইণ্টাৰনেশ্যনেলছ ঠিক আছে ওৱান ডে ইণ্টাৰনেশ্যনেল মানে হ'ল যে য'ত আপোনাৰ 50 অভাৰ্ছ থাকিব 50 অভাৰৰ খেল হ'ব আৰু T20টো গমেই পাইছে যে 20 অভাৰৰ খেল হয় তো যিটো 50 অভাৰৰ খেল আছে তেওঁ মেইনলি ইয়াত আমাৰ ইণ্ডিয়ান ওমেন 3জন আছে এনেকুৱা ধৰণৰ তাৰে ভিতৰত ওৱান অফ দেম হৈছে আমাৰ হৰমনপ্ৰীত কৌৰ ঠিক আছে অ'কে হৰমনপ্ৰীত কৌৰৰ বিষয়ে এইবোৰ এটলিষ্ট ইম্পৰ্টেণ্ট কথা মনত ৰাখিব ঠিক আছে তেওঁ আমাৰ ইণ্ডিয়ান টিমৰ ওমেন ইণ্ডিয়ান টিমৰ ক্ৰিকেটাৰ হয় তো তেওঁৰ বিষয়ে আমি বেছিকেলি ভালকৈ জানিব কিহৰ কাৰণে লাগে বিকজ আমাৰ APSC ওমেন ৰিলেটেড ওমেন হয় অলপ ঠিক আছে ওমেন ৰিলেটেড যদি কিবা ইম্পৰ্টেণ্ট কথা থাকে এইটো বহুত বেছি ভাল পায় তেওঁ ফাৰ্ষ্ট ওমেন ক্ৰিকেটাৰ হয় যোনে T20 আপোনাৰ চেঞ্চুৰী বনাইছে ঠিক আছে প্লাছ তেওঁৰ T20 3000 ৰাণতকৈ অধিক আছে ঠিক আছে আৰু ওৱান অফ দ্য 3 ক্ৰিকেটাৰ হয় ওমেন ক্ৰিকেটাৰ যোনে আপোনাৰ 3000তকৈ অধিক ৰাণ আপোনাৰ ODIত বনাইছে এইবোৰ কথা মনত ৰাখিব ঠিক আছে নেক্সট হ'ল আপোনাৰ আকৌ তেওঁ যেতিয়া আপোনাৰ সাউথ আফ্ৰিকাৰ লগত খেলিছিলে তো ফাৰ্ষ্ট ইণ্ডিয়ান ক্ৰিকেটাৰ টু প্লে 100 ইণ্টাৰনেশ্যনেল T20 মেচেছ ঠিক আছে তো আল্টিমেটলি সাউথ আফ্ৰিকাৰ লগত যেতিয়া খেলিছিলে 2019ত তেতিয়া তেওঁৰ 100 নাম্বাৰ মেচ আছিলে T20 ঠিক আছে এইখিনি কথা মনত ৰাখিব এইখিনি চব ফেকচুৱেল হয় মই জানো এইবোৰ কাৰণ আমাৰ APSC সোধে সেইটো কাৰণে মই আপোনালোকক পঢ়াইছোঁ তেওঁ অলৰেডি মই কৈছোঁ যে মুম্বাই ইণ্ডিয়ানছৰো তেওঁ কেপ্টেইনশ্বিপ কৰে ঠিক আছে তেওঁক 2017ত অৰ্জুনা এৱাৰ্ড দিয়া হৈছিলে ঠিক আছে এইখিনি কথা হৰমনপ্ৰীত কৌৰৰ বিষয়ে মনত ৰাখিব নেক্সট হ'ল আপোনাৰ ICC চেম্পিয়ন ট্ৰফি 2025 যিটো ৰিচেণ্টলি আমাৰ কনক্লুড হৈছে ঠিক আছে আপোনালোকে গম পাইছে বহুতে ক্ৰিকেট চায়ো ঠিক আছে বাট এতিয়া চাওক মই এটা ক্ৰিকেটৰ কথা কওঁ আৰু যে সেই সময়ত মই ক্লাছ কৰাই আছিলোঁ ইনফেক্ট আপোনালোকেও ক্লাছ কৰি আছিলে মেইনলি চাওক ক্ৰিকেটত মোৰ বহুত বেছি আগতে ইণ্টাৰেষ্ট আছিলে যেতিয়া ক্লাছ 11-12ত পঢ়িছিলোঁ বা গ্ৰেজুৱেশ্যনতো অলপ চলপ আছিলে বাট পিছত যেতিয়া মই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিলোঁ তেতিয়া মানে সেই বস্তুটো মই মানে এনেকুৱা ধৰণৰ লাগিলে যে এই আজি আমুকটো মেচ হয় আজি এতিয়া IPL ফৰ এক্সাম্পল চলি আছে তো IPL 2-3 মাহমান চলিব তাৰপিছত কিবা না কিবা ইণ্টাৰনেশ্যনেল মেচ হয় ঠিক আছে আপোনাৰ ODI হয় বা T20 হয় তো সেইবোৰত মোৰ মেক্সিমাম টাইম গুচি যায় ঠিক আছে তাৰপিছত ন' ডাউট মোৰ ক্ৰিকেট ভাল লাগে বাট সেইখিনিত মোৰ মেক্সিমাম টাইম গুচি যায় সেইবোৰ অলপ আৰু মানে ক্ৰিকেটটো নাচালেও ন মনত মানে ফুৰি থাকে যে কি হৈ আছে ঠিক আছে তো আল্টিমেটলি মই কি ভাবিলোঁ যে এতিয়া তাহাঁতিতো দেশৰ কাৰণে কৰি আছে ফৰ এক্সাম্পল চবেই নিজৰ নিজৰ কাম কৰি আছে যেনেকে এতিয়া বিৰাট কোহলি ধোনী যিয়ে হওক তেতিয়া মোৰ সময়ত ধোনী আছিলে আৰু ধোনী মোৰ ফেভৰেট ক্ৰিকেটাৰো হয় কেতিয়াবা কেতিয়াবা আপোনালোকক ৰেফাৰেঞ্চো দিওঁ কণ্ট্ৰল দ্য কণ্ট্ৰলেবলছ যেনেকে তো আল্টিমেটলি সেই সময়ৰ কথা মানে মই কি ভাবোঁ যে তাহাঁতিতো তাহাঁতৰ কাম কৰি আছে তাহাঁতি নিজৰ যিটো কাম ক্ৰিকেট খেলা সেইটো বেষ্ট খেলি পিনে ইণ্ডিয়াক মেইনলি টপত লৈ গৈছে এতিয়া মই কেলে চাই কেলে আছো মই তাহাঁতক মানে ন' ডাউট মোৰ ফ্ৰী টাইম থাকিলে বেলেগ কথা লেজাৰ টাইম থাকিলে বেলেগ কথা এতিয়া মই কাম এৰি পিনে যদি মই তাহাঁতক চাই আছো তো তেতিয়াহ'লে মই নিজৰ কামৰ লগত ডিছঅনেষ্টি দেখাইছো হয় নে নহয় তো এইটো মই মোৰ ধাৰণা আৰু এইটো মোৰ অপিনিয়ন হয় হেছটেগ অপিনিয়ন ঠিক আছে এইটো কাৰোবাক হাৰ্ট কৰিব পাৰে বাট এইটো মোৰ অপিনিয়ন হয় যে মই যদি নিজৰ কাম নকৰি পিনে মই যদি ক্ৰিকেটে চাই আছো ঠিক আছে ন' ডাউট মই যদি ছানডে হয় আজি মোৰ কোনো কাম নাই তেতিয়াহ'লে মই ক্ৰিকেট চাইছো এইটো বেলেগ কথা চব কাম ধাম এৰি পিনে ক্ৰিকেট চাই আছো মানে আল্টিমেটলি কোনোবা এজনে নিজৰ কাম কৰি আছে সেইটো ন' ডাউট এপ্ৰিচিয়েট কৰিব লাগে বাট নিজৰ কাম এৰি পিনে মই সেইটো কুৱেশ্যন মাৰ্ক কাটো ঠিক আছে তো সেইটো কাৰণে মই কি কৰিলোঁ এটা সময়ত আৰু আল্টিমেটলি মোৰ প্ৰিপেৰেশ্যনো হেম্পাৰ হৈছিলে সেনেকে আৰু সেইটো তাৰপিছত মই কি কৰিলোঁ মই ক্ৰিকেট চোৱা এৰি দিলোঁ ঠিক আছে তাৰপিছত যে মোৰ ইণ্টাৰেষ্ট গ'ল ঠিক আছে এতিয়া মোৰ লাহেকে এই আৰু ইণ্ডিয়া পাকিস্তানৰ মই এনেকুৱা ধৰণৰ ক্ৰিকেটাৰ মানে কিছুমান মানে এটা মিম পাইছিলোঁ মই ক'ৰবাত ঠিক আছে যে তাত মেইনলি কোৱা হয় যে মানে তিনি ধৰণৰ ক্ৰিকেটাৰ থাকে মানে তিনি ধৰণৰ ক্ৰিকেট ফেন থাকে এটাতো মানে একদম মানে খুংখাৰ ফেন এইটো মানে টেষ্ট ক্ৰিকেটো চাই চব চাই মানে চব চাই আৰু কিছুমান মিডিল কেটেগৰীৰ ক্ৰিকেটাৰ আছে যিখিনি অকল ইম্পৰ্টেণ্ট মেচখিনি চাই যেনেকে আপোনাৰ কিবা ইম্পৰ্টেণ্ট থাকিলে T20 মেচখিনি চাব আৰু কিছুমান ক্ৰিকেট ফেন্স আছে সেইবোৰ হ'ল যে অকল ইণ্ডিয়া পাকিস্তানৰ মেচ চাই মই সেনেকুৱা ধৰণৰ মানুহ ঠিক আছে কিবা যদি বহুত ইম্পৰ্টেণ্ট হয় তেতিয়াহ'লে মই চাওঁ আদাৰৱাইজ মই নাচাওঁ বুজি পালে কাৰণ কামটো ইমান থাকে আৰু আল্টিমেটলি এইবোৰ এৰি পিনেতো কৰিব পৰা নাযায় ঠিক আছে তো সেইটোৱে কথা বাট এতিয়া APSC এতিয়া যোনে যোনে ক্ৰিকেট চায় তো তাহাঁতৰ কাৰণে অলপ এটলিষ্ট এটা ভাল হ'ব যে APSCত যদি ক্ৰিকেটৰ ওপৰত কিবা কুৱেশ্যন সোধে তেতিয়াহ'লে আপোনালোকে পাৰিব আৰু যদি তেতিয়া ক্ৰিকেট চাই পিনে যদি আপুনি ক্ৰিকেটৰ ওপৰত যদি কুৱেশ্যন সুধিছে আৰু সেইটো পৰা নাই তেতিয়াহ'লে আপুনি জানক আৰু আপুনি আপুনি কি ক্ৰিকেট চাই আৰু ঠিক আছে এতিয়া মেইনলি যদি ক্ৰিকেট চাই আৰু আপোনালোকে নেজানে এইবোৰ কথা তেতিয়াহ'লেতো আপোনাৰ ক্ৰিকেট চোৱা এৰি দিলে ভাল হ'ব বুজি পালে
এইবোৰ ইজি হ'ব লাগে, এইবোৰ কি পঢ়াই আছে এনেকুৱা টাইপৰ লাগিব স্কিপ, ঠিক আছে, এনেকুৱা ধৰণৰ হ'ব লাগে যোনে যোনে ক্ৰিকেট চায়। অ'কে, বাট বহুতে ক্ৰিকেট নাচায় আৰু আমি মেইনলি এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰা বহুত কথা পঢ়িবলগীয়া আছে, এইটো কাৰণে আমি নপঢ়িম। ICC চেম্পিয়ন্স ট্ৰফি 2020-25 ইয়াৰ ওপৰত কুৱেশ্যন এটা সুধিব পাৰে, মোৰ লাগিছে APSC সুধিব, ঠিক আছে। মেইনলি চব একদম ইজি কুৱেশ্যন নুসুধে যে কাৰ লগত খেলা হৈছিলে, সেইবোৰ নুসুধে, ঠিক আছে। এইটো চব মনত ৰাখিব, এইটো পিয়নৰ এক্সাম নহয়, ঠিক আছে, উইথ ডিউ ৰেচপেক্ট টু পিয়ন আৰু চব এমপ্লয়। জাষ্ট মই কৈছোঁ যে ইয়াত অলপ টান কুৱেশ্যন সুধিব, ঠিক আছে। ন' ডাউট আমি ইজিৰ পৰা টান চব বস্তুৱে চাম। চক এইটোতো আপোনালোকে গম পায় যে 12 বছৰৰ পিছত, ঠিক আছে, 12 বছৰৰ পিছত আমাৰ ইণ্ডিয়াই চেম্পিয়ন ট্ৰফি লাভ কৰিছে, ঠিক আছে, 2020-25 আৰু এগেইনষ্টত খেলটো হৈছিলে নিউজিলেণ্ডৰ এগেইনষ্টত, ঠিক আছে, 4 উইকেটত আমি জিকিছোঁ। অ'কে, এইটো কোনটো খেলপথাৰত হৈছিলে? ডুবাই ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম। তো ডুবাই ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত ICC চেম্পিয়ন ট্ৰফিৰ ফাইনেল যিটো আছে, য'ত আমাৰ ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত হৈছিলে আৰু আল্টিমেটলি ইণ্ডিয়াই 4 উইকেটত জিকিছিলে। তো সেইটো আল্টিমেটলি ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত হৈছিলে। তো অলপ আমি ICC চেম্পিয়ন্স ট্ৰফিৰ বিষয়ে চাই লওঁ, ঠিক আছে। মেইনলি চাওক, ইয়াত কি হয় যে এইটো ICC মানে কি, ICC এটা বৰ্ড হয়, ঠিক আছে। এইটো ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল, আই থিংক, ঠিক আছে। এইটো ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল, এইটোৱে মেইনলি কণ্ডাক্ট কৰে চেম্পিয়ন্স ট্ৰফি, চেম্পিয়নৰ ট্ৰফি এইটো, ঠিক আছে। এতিয়া কোনোবাই চেম্পিয়ন আগৰ পৰাই আছে চাগে, হয় নে নহয়? চেম্পিয়নৰ ট্ৰফি যেতিয়া এতিয়া চেম্পিয়ন্স ট্ৰফি বুলি কৈছে, তো সিহঁতি অলৰেডি চেম্পিয়ন্স। তো আল্টিমেটলি যিসকল অলৰেডি চেম্পিয়ন্স হৈ আছে, তো তাহাঁতৰ মাজত ট্ৰফি কৰাই, ঠিক আছে। এতিয়া আমি কেনেকৈ গম পাম যে কোনকেইটা অলৰেডি চেম্পিয়ন হয়? তো আমি মেইনলি কি চাওঁ যে 2020-25 বস্তুটো অলপ চেঞ্জ হৈছিলে, ঠিক আছে। বাট আমি আল্টিমেটলি সেইটো চাওঁ যে যিটো ওৱান ডে ইণ্টাৰনেশ্যনেল আছে, ODI ওৱান ডে ইণ্টাৰনেশ্যনেলত ৱৰ্ল্ডৰ টপ যিটো আপোনাৰ 8টা টীম আছে, ঠিক আছে, ৱৰ্ল্ডৰ টপ 8টা টীমক লগত খেলটো হয়, ঠিক আছে। বাকীবোৰে চেম্পিয়ন্স ট্ৰফিত পাৰ্টিচিপেটে কৰিব নোৱাৰে, বিকজ দে আৰ নট দ্য চেম্পিয়ন্স। চেম্পিয়ন্স কোন হয়? যিটো ODI ৰেংকিং আছে, ওৱান ডে ক্ৰিকেটৰ ৰেংকিং আছে, তো তাত আপোনাৰ টপ 10ৰ ভিতৰত থাকিব লাগিব, টপ 10ও নহয়, টপ 8, ঠিক আছে, টপ 8ৰ ভিতৰত থাকিব লাগিব, তেতিয়াহে আপুনি চেম্পিয়ন্স ট্ৰফি খেলিব পাব। আদাৰৱাইজ এৰা টিমে চেম্পিয়ন্স ট্ৰফি নেখেলে, ঠিক আছে। তো এইটো কাৰণে চেম্পিয়ন্স ট্ৰফি ইয়াৰ নাম, বুজি পালে? এইটো ষ্টাৰ্ট হৈছিলে 1998-ত, ঠিক আছে। আৰু মেইনলি ইয়াৰ ICC চেম্পিয়ন ট্ৰফি বুলি নাম দিয়া হ'ল আপোনাৰ 2002-ত, ঠিক আছে। আগতে বেলেগ নাম আছিলে, ইমান জনা দৰকাৰ নাই, দেন অলছ' ইয়াত লিখা আছে। অ'কে, আৰু এইটো মেইনলি চাওক 2009ৰ আগলৈকে 2 বছৰৰ মূৰে মূৰে হৈছিলে, কিন্তু এতিয়া 4 বছৰৰ মূৰে মূৰে হয়, ঠিক আছে, যেনেকে অলিম্পিক। অ'কে, তো ইয়াৰ ফৰ্মেটটো কেনেকুৱা ধৰণৰ যে চাওক, মই ক'লো যে ইয়াত 8টা টীমে পাৰ্টিচিপেট কৰে। এই 8টা টীমক কি কৰে, 2টা গ্ৰুপত ভাগ কৰা হয়, ঠিক আছে। তো 8টা টীমক কি কৰা হয়, 2টা গ্ৰুপত ভাগ কৰা হয়, আৰু ধৰি লওক মানে 1, 2, 3, 4 এনেকে ভাগ কৰা হৈছে। তো এইটো গ্ৰুপ A, ঠিক আছে। আৰু গ্ৰুপ B আকৌ 1, 2, 3, 4, ঠিক আছে। এইটো গ্ৰুপ B 1, 2, 3, 4। তো প্ৰথমে কি হ'ব যে খেলকেইটা কেনেকে খেলা হ'ব, যে এই গ্ৰুপ এৰ গোটেইকেইটাৰ মানে মানে 1A 2ৰ লগত খেলিব, আকৌ 1A 3ৰ লগতো খেলিব, 1A 4ৰ লগতো খেলিব, এনেকুৱা ধৰণৰ কম্বিনেশ্যন হ'ব, ঠিক আছে। এনেকে চিমিলাৰ ইয়াতো হ'ব, ঠিক আছে। আপোনাৰ চবৰ লগতে চবে নিজৰ মাজতে খেলিব, গ্ৰুপ এৰ নিজৰ টীমকেইটাৰ মাজতে খেলা হ'ব। তাৰপিছত এবাৰ হৈ যোৱাৰ পিছত তাৰ পৰা কি হ'ব যে টপ যিটো 2টা টীম থাকিব, সেই টপ 2টা টীমে ছেমি ফাইনেলত যাব। গ্ৰুপ এৰ পৰা টপ 2টা টীম আৰু গ্ৰুপ বিৰ পৰা টপ 2টা টীম ছেমি ফাইনেলত যাব, আৰু তাৰ পৰা এটা টীম ওলাব দুটাৰ পৰা, ঠিক আছে। সেনেকে ফাইনেল হ'ব, বুজি পালে? সেনেকুৱা ধৰণৰ ফৰ্মেটত খেলটো হয়। আই ডোন্ট ফিল যে সেনেকুৱা ধৰণৰ ফৰ্মেটটো কেনেকে হয়, কি হয়, এইবোৰ সুধিব, দেন অলছ' মানে উই হেভ ডিছকাছ। আচ্ছা, যিটো গ্ৰুপ A আছে, এই গ্ৰুপ এত এইবাৰৰ গ্ৰুপ এত কোন কোন আছিলে? ইণ্ডিয়া, পাকিস্তান, বাংলাদেশ আৰু নিউজিলেণ্ড। পিছত গৈ পিনে আমি চালো যে ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত ফাইনেল হ'ল। আৰু যিটো গ্ৰুপ B আছিলে, গ্ৰুপ বিত অষ্ট্ৰেলিয়া, আফগানিস্তান, আপোনাৰ ইংলেণ্ড আৰু চাউথ আফ্ৰিকা আছিলে। তো দে আৰ দ্য টপ 8 টিমছ ইন দ্য ৱৰ্ল্ড ODI ৰেংকিং, আৰু সেইটো কাৰণে তাহাঁতি চেম্পিয়ন্স ট্ৰফি খেলিব পাৰিছে। মই আকৌ এবাৰ কৈছোঁ, ইণ্ডিয়া, পাকিস্তান, বাংলাদেশ আৰু নিউজিলেণ্ড, ঠিক আছে। ইণ্ডিয়া আছে, পাকিস্তান আছে, বাংলাদেশো আছে, এই 3টা আমাৰ নেবাৰিং কাণ্ট্ৰিজে হয়, আৰু নিউজিলেণ্ড, ঠিক আছে। এইটো গ্ৰুপ এত আছিলে। তাৰপিছত অষ্ট্ৰেলিয়া, আফগানিস্তান, আপোনাৰ ইংলেণ্ড আৰু চাউথ আফ্ৰিকা, দে আৰ ইন দ্য গ্ৰুপ B। অ'কে, অ'কে।
এতিয়া চাওক মই অলপ আগতে ক'লো যে যিটো টপ 8 জন আপোনাৰ টপ 8টা কাণ্ট্ৰি ক'ৰ পৰা ল'ব, আপোনাৰ ODIৰ পৰা ল'ব। ODIৰ যিটো ৰেংকিং আছে সেইটোৰ পৰা লোৱা হ'ব। ICCয়ে ODI ৰেংকিং ওলায়, ICCয়ে মেইনটেইন কৰি থাকে টপ 8টা টিম কোনটো হয় গোটেই ৱৰ্ল্ডত। তো তাহাঁতে সেইটোৰ বেচিছত লোৱা হয়। বাট 2020-25ৰ যিটো ICC ট্ৰফি হৈছে, ICC চেম্পিয়ন্স ট্ৰফি, তো তাত মেইনলি কি কৰা হৈছে যে আপোনাৰ সেই ৰেংকিংটোৰ পৰা লোৱা হোৱা নাই। ঠিক আছে, এইটো ক'ৰ পৰা লোৱা হৈছে, যিটো আপোনাৰ এই কেইদিনমান আগতে আপোনাৰ মনত আছেনে, কেইদিনমান নহয়, 2023 ICCৰ মেইন আপোনাৰ ক্ৰিকেট ৱৰ্ল্ড কাপ হৈছিলে ICCৰ মেইন ক্ৰিকেট ৱৰ্ল্ড কাপ। তো সেই ৱৰ্ল্ড কাপৰ পৰা 8টা টিম, যিটো টপ 8টা টিম আছে, সেই 8টা টিমক চুজ কৰিছে। ঠিক আছে, বুজি পালে নে নাই? আগতে কি আছিলে, 2025ৰ যিটো চেম্পিয়ন্স ট্ৰফি হ'ল, তাৰ আগলৈকে কি হৈছিলে যে আমি কি চাইছিলো যে ICCয়ে যিটো আপোনাৰ ODIৰ ইণ্টাৰনেশ্যনেল যিটো ৰেংকিং ওলায়, ঠিক আছে, ODI ৰেংকিং, সেইটোত টপ 8টা টিমে আপোনাৰ কি হ'ব যে চেম্পিয়ন্স ট্ৰফি খেলিব। বাট এইবাৰ কি কৰা হ'ল, অলপ প্ৰচেছটো চেঞ্জ কৰা হ'ল। প্ৰচেছটো চেঞ্জ কৰি পিনে কি কৰা হ'ল যে আমি মেইনলি টপ ৰেংকিং ৱৰ্ল্ড ৰেংকিংটো চোৱা নাই, আমি চাইছো যে এই যে মানে 2023ত ICCৰ মেইন ক্ৰিকেট ৱৰ্ল্ড কাপ হৈছিলে, সেই ৱৰ্ল্ড কাপত ৰেংকিংটো চাইছো আমি। ঠিক আছে, ৱৰ্ল্ড কাপৰ টপ 8টা টিমে আপোনাৰ এইবাৰ চেম্পিয়ন্স ট্ৰফি খেলিছে। এইটো এটা ইম্পৰ্টেণ্ট পটেনচিয়েল কুৱেশ্যন হ'ব পাৰে, এইটো টান কুৱেশ্যন সুধিলে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। বুজি পালে নে কথাটো? আৰু এই যিটো চেম্পিয়ন্স ট্ৰফি আছে, ইয়াৰ হোষ্ট কোন আছিলে, হোষ্ট মানে মেইনলি হোষ্ট ক'ত মানে কোন আছিলে, পাকিস্তান আছিলে, মনত ৰাখিব। ঠিক আছে, পাকিস্তান আছিলে। ক্লিয়াৰ, এইটো ICCৰ আপোনাৰ চেম্পিয়ন্স ট্ৰফি 2025 আমি ডিছকাছ কৰিলোঁ। আৰু ICCৰ বিষয়ে অলপ চাই লওঁ। চব মই ষ্টেটিকৰ লগত কাৰেণ্ট এফেয়াৰ্ছ দুটাকে মিলাই পঢ়াব চেষ্টা কৰি আছোঁ, যাতে আমাৰ কিবা যদি কুৱেশ্যন আহি যায়, ফচি যায়, তো ভাল কথা হ'ব, ৰাইট? তো এইটো ICCও ইম্পৰ্টেণ্ট হয়, বিকজ এইটো কাৰেণ্ট এফেয়াৰ্ছত আছে, বিকজ আমাৰ ইণ্ডিয়ান জয় শাহ, ঠিক আছে, তেওঁ চেয়াৰমেন হয় আমাৰ এই ICCৰ ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ চেয়াৰমেন তেওঁ হয়। ঠিক আছে, জয় শাহ, আপোনালোকে জানে জয় শাহ কোন হয়। ঠিক আছে, অমিত শ্বাহ চন। ঠিক আছে, অ'কে। তো এইটো মেইনলি 2009ত মানে ICC বনিছিলে। ঠিক আছে, ইয়াৰ হেডকোৱাৰ্টাৰ ডুবাইত আছে, UAE। ঠিক আছে, ইয়াত মোটামুটি 108টা কাণ্ট্ৰিৰ ক্ৰিকেট টিম ইয়াত আছে। ঠিক আছে, বা 108টা কাণ্ট্ৰি মেম্বাৰ কাণ্ট্ৰিজ হয়। অ'কে, আৰু এই ICCয়ে কি কৰে, যিমানখিনি ইণ্টাৰনেশ্যনেল ক্ৰিকেট ইভেণ্টছ আছে সেইখিনিক অৰ্গেনাইজ কৰে। ঠিক আছে, প্ৰফেশ্যনেল ষ্টেণ্ডাৰ্ডছ মেইনটেইন কৰে, ক্ৰিকেটৰ লগত ৰিলেটেড বডি হয় এইটো, মনত ৰাখিব। অ'কে, এতিয়া চাওক চেম্পিয়ন্স ট্ৰফি, এইটো ইণ্ডিয়ান এক্সপ্ৰেছৰ দিয়া আছিলে যে চাওক আমি মেইনলি লাষ্ট কেতিয়া জিকিছোঁ, এইটো 2017ত পাকিস্তান জিকিছিলে। ঠিক আছে, আকৌ 2013ত আমি জিকিছিলোঁ। ঠিক আছে, মই অলৰেডি ক'লোঁ যে 1998ৰ পৰা চলি আছিলে, যেতিয়া চাউথ আফ্ৰিকা প্ৰথমবাৰৰ কাৰণে জিকিছিলে। বুজি পালে? আচ্ছা, এই ICC চেম্পিয়ন্স ট্ৰফিৰ আপোনাৰ ফাইনেলৰ প্লেয়াৰ অফ দ্য মেচ কোন আছিলে, আপোনাৰ এইবোৰো কুৱেশ্যন কেতিয়াবা সোধে, আপোনাৰ ৰোহিত শৰ্মা। ঠিক আছে, আৰু মেইনলি প্লেয়াৰ অফ দ্য চিৰিজ কোন আছিলে, এইটো কনফিউজ হৈ যাব পাৰে। ফাইনেলৰ প্লেয়াৰ অফ দ্য মেচ হৈছে আপোনাৰ ৰোহিত শৰ্মা। আৰু গোটেই চিৰিজটোত কোনে ভাল খেলিছে, আমাৰ ৰাচিত ৰবীন্দ্ৰন। ঠিক আছে, আৰু মেইনলি মষ্ট ৰান কোনে বনাইছে, এওঁই বনাইছে, ৰাচিত ৰবীন্দ্ৰন, এই পাৰ্টিকুলাৰ এইটোত। আৰু মষ্ট উইকেট মানে কোনে আউট কৰিছে চবকে, আপোনাৰ এইটো হ'ল মেট হেনৰী। ক্লিয়াৰ, এইখিনি কথা মনত ৰাখিব। আৰু যিসকলে ক্ৰিকেট চাই, এইটোতো তাহাঁতৰ কাৰণে বাচ্চাৰ কথা হয় এইটো, ৰাইট? ক্লিয়াৰ, মনত থাকিবনে? চাওক, আমাৰ ইণ্ডিয়াৰ অলপ বৰ্ডটোৰ কথা, মানে আমাৰ ইণ্ডিয়াৰ যিটো ক্ৰিকেট ৰিলেটেড বৰ্ড আছে সেইটোক আমি চাই লওঁ অলপ। আমাৰ BCCI আপোনালোকে জানে, বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট। ঠিক আছে, বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট, এইটোৰ কথা আমি অলৰেডি পাইছিলোঁ নে আগতে? এইটো চাওক, বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট। ঠিক আছে, তো এইটোৱে মানে আমাৰ যিটো WPL কণ্ডাক্ট কৰে। ঠিক আছে, BCCI যিটো। আচ্ছা, এই BCCI কেতিয়া ফৰ্ম হৈছিলে, চাওক প্ৰি ইণ্ডিপেণ্ডেণ্টৰ আগতে ফৰ্ম হোৱা হয়, 1928ত ফৰ্ম হৈছিলে। অ'কে, ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে, মুম্বাইত আছে, ৱাংখেডে ষ্টেডিয়াম। ঠিক আছে, আৰু এইটো মেইনলি এফিলিয়েটেড হৈ আছে আমাৰ ICCৰ লগত, আৰু মেইনলি এছিয়ান ক্ৰিকেট কাউন্সিলৰ লগত। বুজি পালে? আৰু এইটো আমি সকলোৱে জানো যে BCCI ওৱান অফ দ্য ৱেলডিয়েষ্ট। ঠিক আছে, বহুত ৰিচ হয়। ঠিক আছে, বহুত টকা আছে ইয়াৰ ওচৰত। ঠিক আছে, ক্ৰিকেট বৰ্ড হয় গোটেই গ্ল'বেলি। অ'কে,
আচ্ছা BCCI এটা একচুৱেলি মানে ইয়াৰ যদি লিগেল ষ্টেটাছ চাওঁ এইটো কি ষ্টেটৰী বডি হয় কি বডি হয় এইটো চাওক এইটো ৰেজিষ্টাৰ্ড হয় ঠিক আছে যেনেকৈ আমাৰ NGOবোৰ ৰেজিষ্টাৰ্ড কৰা হয় তো চিমিলাৰলি এই বডিটোকো এনেকুৱা ধৰণে ৰেজিষ্টাৰ কৰা হৈছে এজ এ ছ'চাইটি ৰেজিষ্টাৰ কৰা হৈছে আপোনাৰ তামিলনাডু ছ'চাইটিজ ৰেজিষ্ট্ৰেশ্যন এক্ট 1975 আণ্ডাৰত ঠিক আছে তো BCCI এটা ছ'চাইটি হয় একচুৱেলি ইয়াৰ লিগেল ষ্টেটাছ যদি আমি চাওঁ ওকে তো ইয়াৰ চাওক BCCI টো আমাৰ গোটেই নেশ্যনেল লেভেলৰ এটা আপোনাৰ ক্ৰিকেট বৰ্ড হয় আৰু ইয়াত মেইনলি 41টা ফুল টাইম মেম্বাৰ আছে তাত মেইনলি যিমানবোৰ আপোনাৰ ষ্টেট লেভেলৰ ক্ৰিকেট কাউন্সিলবোৰ আছে বা ক্ৰিকেট এছ'চিয়েশ্যনবোৰ আছে যেনেকৈ আছাম ক্ৰিকেট এছ'চিয়েশ্যন তো সিহঁতি কি হয় যে মেম্বাৰ হয় ইয়াৰ বুজি পালে আৰু ইয়াৰ এমব্লেমটোতো দেখিছে বা লগোটো দেখিছে আপোনাৰ ষ্টাৰ টাইপৰ থাকে সেইটো দেখিছে সেইটো যদি কোনোবাই দেখা নাই তেতিয়াহ'লে BCCI লগোটো চাৰ্চ কৰি ল'ব এবাৰ ঠিক আছে আৰু ইয়াৰ মেইন ৰেভিনিউ ক'ৰ পৰা জেনেৰেট হয় ই ৱেলডিষ্ট কেনেকৈ হ'ল ঠিক আছে বিকজ ই এটা কিছুমান আপোনাৰ ইম্পৰ্টেণ্ট ইভেণ্ট কণ্ডাক্ট কৰে যেনেকৈ IPL ঠিক আছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ তো ইয়াত বহুত টকা পায় সি তো আল্টিমেটলি সেইটো কাৰণে ৱেলডিয়েষ্ট হয় বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া মনত থাকিবনে আচ্ছা ইয়াত চাওক অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ যদি চাওক প্ৰেচিডেণ্ট কোন হয় ৰজাৰ বেনি ঠিক আছে ৰজাৰ বেনি তেওঁ ফৰ্মাৰ ইণ্ডিয়ান ক্ৰিকেটাৰ আছিলে আৰু মেইনলি যিটো 1983 ৱৰ্ল্ড কাপ টিম মানে ৱৰ্ল্ড কাপৰ টিম আছিলে সেইটো জিকিছিলে আমাৰ 1983 ৱৰ্ল্ড কাপ আৰু তাৰ মেইনলি তেওঁ মেম্বাৰো আছিলে ঠিক আছে মানে তেওঁ তাত খেলিছিলে অ'কে এইটোতো প্ৰেচিডেণ্ট হ'ল ৰজাৰ বেনি আৰু ছেক্ৰেটাৰী চাওক কোন হয় দেৱজিৎ শইকীয়া আৰু সেইটো কাৰণে মই এনেই একো পঢ়োৱা নাই BCCI যদি পঢ়াই আছো ICC যদি পঢ়াইছো তেতিয়াহ'লে কিবা কাৰণ আছে ICC পঢ়াইছো সেইটো কাৰণে বিকজ আমাৰ ইণ্ডিয়ান তাৰ চেয়াৰমেন হয় BCCI মই সেইটো কাৰণে পঢ়াই আছো তাৰ ছেক্ৰেটাৰী আমাৰ অসমৰ হয় দেৱজিৎ শইকীয়া উইল ডিছকাছ দেৱজিৎ শইকীয়া ঠিক আছে CEO কোন হয় হেমেং আমিন আৰু ভাইচ প্ৰেচিডেণ্ট ইমান নুসুধে মেইনলি প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী কোন হয় সেইটোৱে সুধিব ঠিক আছে ওকে তো আল্টিমেটলি BCCIৰ মেইন কাম কি হয় ই চিলেক্ট কৰে মেইনলি কোন মানে নেশ্যনেল টিমত থাকিব কোনখিনি ইণ্টাৰনেশ্যনেল ক্ৰিকেটত পাৰ্টিচিপেট কৰিব এই গোটেইখিনি কথা BCCI ডিচাইড কৰে ঠিক আছে তো তাৰে এজন আমাৰ অসমীয়া মানুহ দেৱজিৎ শইকীয়া মেইনলি তাত মেইন ছেক্ৰেটাৰী পদত আছে ফাংচনছ আৰু ৰেছপনচিবিলিটি কি হয় ন' ডাউট সি ইণ্টাৰনেশ্যনেল যিমানবোৰ মানে ইভেণ্টছ আছে সেইখিনিত ইণ্ডিয়াৰ ফালৰ পৰা কি ৰিপ্ৰেজেণ্টেটিভ থাকিব সেইখিনিতো চাই প্লাছ ডমেষ্টিক ক্ৰিকেটকো এডমিনিষ্টাৰ কৰে যেনেকৈ ৰঞ্জি ট্ৰফিৰ কথা শুনিছে সকলোৱে ৰঞ্জি ট্ৰফি আপোনাৰ দুলেপ ট্ৰফি তাৰপিছত বিজয় হাজাৰে ট্ৰফি সৈয়দ মুস্তফা আলী ট্ৰফি এই গোটেইখিনি ট্ৰফি মেইনলি কণ্ডাক্ট কৰায় এই BCCI ঠিক আছে ইণ্টাৰনেশ্যনেল ৰিপ্ৰেজেণ্টেশ্যনৰ কথা অলৰেডি ক'লোঁ টেলেণ্ট ডেভেলপমেণ্ট কৰে ঠিক আছে মানে আল্টিমেটলি বিচাৰি ওলায় এণ্টি কৰাপশ্যন ঠিক আছে আৰু এণ্টি ডপিং ইজ ৰিলেটেড এইটো এটা ক্ৰিকেটত মেইনলি কি হয় যে আগতীয়াকৈ মানে কিবা কিবি মানে এটা বেড প্ৰেক্টিচ হয় আৰু ঠিক আছে এইবোৰৰ ওপৰতও কাম কৰে ঠিক আছে প্লাছ ইয়াৰ ওচৰত ব্ৰডকাষ্টিং আৰু মিডিয়া ৰাইটছ আছে যিমানবোৰ ক্ৰিকেট হ'ব তাক ব্ৰডকাষ্ট কৰাৰ কাৰণে আল্টিমেটলি যিমানবোৰ ষ্টাৰ স্পৰ্টছ সেইবোৰ যে চাই যে তাত মেইনলি আপোনাৰ ৰাইটছ কিনিব লাগে তাত টকা দিব লাগে BCCIক টকা দিব লাগে সেইটো কাৰণে ৱেলডিয়েষ্ট হয় ঠিক আছে ইয়াৰ পৰা টকা পায় এইটো চাওক আপোনাৰ দেৱজিৎ শইকীয়া তেওঁ কি হয় তেওঁ এজনটো আপোনাৰ লয়াৰো হয় লগতে আপোনাৰ তেওঁ ক্ৰিকেটাৰো হয় ঠিক আছে আমি অলৰেডি গম পাইছোঁ তেওঁ ছেক্ৰেটাৰী হয় BCCI তেওঁ আগতে ছেক্ৰেটাৰী তেওঁৰ আগত ছেক্ৰেটাৰী কোন আছিলে আমাৰ জয় শ্বাহ ছেক্ৰেটাৰী আছিলে তো জয় শ্বাহটো এতিয়া ICCৰ চেয়াৰমেন হৈ গ'ল সেইটো কাৰণে এই পদটো কোনে ল'লে আমাৰ দেৱজিৎ শইকীয়া ঠিক আছে আৰু মেইনলি চব যিটো ICCৰ লগত যিমানখিনি কলাবৰেটিভ কথা পাতিবলগীয়া হয় কলাবৰেশ্যনৰ কথা পাতিবলগীয়া হয় আমাৰ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰে তেওঁ দেৱজিৎ শইকীয়াই ঠিক আছে BCCIৰ মেইন ছেক্ৰেটাৰী তেওঁ নেক্সট ক্ৰিকেটৰ লগত ৰিলেটেড এজন আমাৰ অসমৰ প্লেয়াৰ ইয়াৰ ওপৰতো এটা মই কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ ঠিক আছে ইম্পৰ্টেণ্ট তো ৰায়ান পৰাগ আপোনালোকে জানে তেওঁ ফাৰ্ষ্ট মেইল ক্ৰিকেটাৰ ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়া টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল টিম ভেৰি ইম্পৰ্টেণ্ট পইণ্ট এইবোৰ APSC বহুত বেছি ভাল পায় ফাৰ্ষ্ট মেইল ক্ৰিকেটাৰ হয় তেওঁ নৰ্থ ইষ্টৰ পৰা গোটেই নৰ্থ ইষ্ট নট অনলি আছাম অসমৰ নহয় গোটেই নৰ্থ ইষ্টৰ পৰা তেওঁ প্ৰথম মেইল ক্ৰিকেটাৰ হয় যোনে ইণ্টাৰনেশ্যনেল মেটচ খেলিছে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি পিনে ইণ্ডিয়ান টিমত গৈছে ঠিক আছে আৰু বহুত সৰু বয়সতে গৈছে ঠিক আছে আৰু লাষ্ট ইয়াৰ এইটো নিউজত সেইটো কাৰণে আছে লাষ্ট ইয়াৰ তেওঁ T20 ইণ্টাৰনেশ্যনেল আৰু আপোনাৰ ODI ইণ্টাৰনেশ্যনেলত তেওঁ প্ৰথমবাৰ খেলিছে ডেবিউট কৰিছে মানে ঠিক আছে
তো মেইনলি এতিয়া পৰীক্ষাত সুধিব পাৰে যে T20 মেইনলি তেওঁ কেতিয়া ডেবিউ কৰিছে বা তেওঁ এই 2020-24ত ডেবিউ কৰিছে, কাৰ এগেইনষ্টত ডেবিউ কৰিছে? জিম্বাবৱেৰ এগেইনষ্টত, মনত ৰাখিব এইবোৰ, ঠিক আছে, ৰিমেম্বাৰ দিছ। আকৌ আপোনাৰ ODI তেওঁ আগষ্ট মাহত কৰিছে আৰু শ্ৰীলংকাৰ লগত তেওঁৰ ডেবিউ আছিলে এইটো। তেওঁ আমি জানো যে তেওঁ ৰাজস্থান ৰয়েলছৰ কাৰণে খেলে IPL-ত, আৰু আমাৰ যদি ইণ্ডিয়ান মানে অসমৰ টীমে খেলে তেতিয়া ডমেষ্টিক টীমতো খেলে তেওঁ, ঠিক আছে। আৰু তেওঁ য়ংগেষ্ট প্লেয়াৰ হয় IPL-ত, যোনে 17 বছৰৰ বয়সতে 50 ৰান স্ক'ৰ কৰিছে একদম মানে শ্বৰ্টেষ্ট টাইমত, ঠিক আছে, শ্বৰ্টেষ্ট টাইমত 50 ৰান স্ক'ৰ কৰা তেওঁ আল্টিমেটলি মানে ফাৰ্ষ্ট মানে য়ংগেষ্ট হয় তেওঁ প্লেয়াৰ, 17 বছৰৰ বয়সতে 50 ৰান বনোৱা IPL-ত, বুজি পালে? এইবোৰ বস্তু বহুত বেছি কুৱেশ্যন সোধে, যিমানখিনি ইম্পৰ্টেণ্ট হয় এইখিনি কথা লিখিছো, আদাৰৱাইজ মই একো বকৱাচ লিখাই নাই, ৰাইট? Solve this question. যদি কিবা ডাউট আছে, you should ask in the comment section. I am taking a break for 2 minutes. Okay. তো এইটোতো আপোনালোকে মেইনলি কাৰেক্ট কৰিছে, এইটো বহুত ইজি কুৱেশ্যন আছিলে, ৰাইট? মেইনলি আমাৰ যিমানখিনি মেটচ হৈছে UAE আৰু পাকিস্তানত হৈছে, ঠিক আছে। অ'কে, নেক্সট হ'ল ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব, ঠিক আছে, অলিম্পিক্স। আমি অলিম্পিকৰ ষ্টেটিক পৰ্চনটো ডিছকাছ কৰিম আৰু লগতে পেৰিছ অলিম্পিক যিটো হৈছে তাৰ কথাও ডিছকাছ কৰিম, অ'কে। অলিম্পিক যিটো গেম আছে, সেই অলিম্পিক গেমটো প্ৰথম ষ্টাৰ্ট ক'ত হৈছিলে? গ্ৰীচ, ঠিক আছে, ইউৰোপৰ গ্ৰীচৰ এথেন নামৰ চহৰত আপোনাৰ 1896ত, কিমান আগত চাওক, 1896, ঠিক আছে, 1896ত আপোনাৰ এই গেমটো ষ্টাৰ্ট হৈছিলে। তেতিয়া অকল 14টা নেশ্যনে পাৰ্টিচিপেট কৰিছিলে, টোটেল 9টা স্পৰ্টছত, ঠিক আছে। এতিয়া সেইবোৰ বহুত বাঢ়িছে, এতিয়া আমাৰ বহুতকেইটা কাণ্ট্ৰিয়ে পাৰ্টিচিপেট কৰে আৰু লগতে 9টাতকৈ অধিক স্পৰ্টছত পাৰ্টিচিপেট কৰা হয়, ঠিক আছে। এইটো 4 বছৰৰ মূৰে মূৰে হয়, ঠিক আছে, এই গেমটো 4 বছৰৰ মূৰে মূৰে হয়। লগোৰ ওপৰত কুৱেশ্যন আহিব পাৰে, এইটো লগো হয় আমাৰ যিটো অলিম্পিকৰ। তো ইয়াত কেইটা ৰিং আছে? ইয়াত 5টা ৰিং আছে টোটেল। 5টা ৰিঙে কি ৰিপ্ৰেজেণ্ট কৰে? 5টা ৰিঙে আমাৰ 5টা কণ্টিনেণ্টক ৰিপ্ৰেজেণ্ট কৰে, আমাৰ যিমানবোৰ মহাদেশ আছে মহাদেশক ৰিপ্ৰেজেণ্ট কৰে, ঠিক আছে। এনে ইয়াত কি কি কালাৰ আছে? ব্লু, য়েল্ল', ব্লেক, তাৰপিছত গ্ৰীণ আৰু ৰেড কালাৰ আছে, ঠিক আছে। তো ইয়াত আপোনাৰ 5টা কাণ্ট্ৰিক 5টা ৰঙে ৰিপ্ৰেজেণ্ট কৰে। এতিয়া ইয়াতো আপোনাৰ এটা মই এনেই কৈছোঁ, এইটো পৰীক্ষাত কেতিয়াও নুসুধে, যে যেনেকৈ ইয়াত যিটো ব্লেক কালাৰ আছে ন, ব্লেক কালাৰ মেইনলি আফ্ৰিকাক ৰিপ্ৰেজেণ্ট কৰে বুলি কৈছিলে, ঠিক আছে। এতিয়া ব্লেক কালাৰ আফ্ৰিকাক ৰিপ্ৰেজেণ্ট কৰে, সেইটো কেনেকুৱা ধৰণৰ লাগিছে? এপাৰথাইড কথা লগা নাই নাজানো, এইটো ৰেচিজম লগা নাই জানো, ঠিক আছে। তো এনেকুৱা ধৰণৰ কথা আছিলে, তো এইটো মই ক'ৰবাত পঢ়িছিলোঁ, তো সেইটো কাৰণে মই ক'লোঁ, বাট এইটো কুৱেশ্যন নুসুধে কেতিয়াও, ঠিক আছে। মেইনলি চাওক, এইটো কি ক'লে, ইয়াত কি কি কালাৰ আছে সেইটো সুধিব পাৰে, ব্লু, য়েল্ল', ব্লেক, ব্লেকো আছে, ঠিক আছে, গ্ৰীণ আৰু ৰেড, অ'কে। মনত থাকিব, মনত ৰাখিব চেষ্টা কৰিব। আপুনি পৰীক্ষাত কি হ'ব যে কনফিউজ, ব্লু আছিলে নে নাই, য়েল্ল' আছিলে নে, BY, B, GR, ঠিক আছে। RGB বুলি এটা থাকে বস্তু, ঠিক আছে, RGB বাই, মনত ৰাখিব পাৰে এনেকৈ, RGB ৰেড, গ্ৰীণ, ব্লু, আৰু ইয়াত আপোনাৰ ব্লেক ক'ব পাৰে, ৰেড, গ্ৰীণ, ব্লেক আৰু ব্লু আৰু য়েল্ল', মনত থাকিব RGB বাই, ঠিক আছে, RGB বাই বুলি মনত ৰাখিব পাৰে, ঠিক আছে। মটো কি হয়? মটো হ'ল আপোনাৰ চাইটিয়াছ মানে ফাৰ্ষ্টাৰ, ঠিক আছে, অল্ট্ৰাছ হায়াৰ, আপোনাৰ ফৰ্টিয়াছ ষ্ট্ৰংগাৰ, আৰু এই যিটো কমিউনিটাৰ, ঠিক আছে, কমিউনিটাৰ মেইনলি টুগেডাৰ, এইটো মেইনলি 2020-21ত এড কৰা হৈছে। মটো চটো সুধি দিয়ে এইবাৰ আমাৰ APSC এনেকুৱা ধৰণৰ কুৱেশ্যন সোধে, এইবোৰ চব মেইনলি UPSCত নাহে হা। মই যিমানবোৰ স্পৰ্টছ ৰিলেটেড কুৱেশ্যন পঢ়াই আছো ন, এবাৰ নে দুবাৰ সুধিছিলে কুৱেশ্যন, বাট সেইবোৰ এভইড কৰিব পৰা যায়। বাট APSC বহুত স্পৰ্টছৰ লগত ৰিলেটেড কুৱেশ্যন সোধে, উপায় নাই মোৰ ওচৰত, এইবোৰ বস্তু পঢ়িব লাগিব, ঠিক আছে। তো আপোনালোকে মোৰটো মনত ৰাখিব, চাইটিয়াছ মানে ফাষ্টাৰ, অল্ট্ৰাছ মানে হায়াৰ, আপোনাৰ ফৰ্টিয়াছ মানে ষ্ট্ৰংগাৰ, আৰু কমিউনিটাৰ মানে টুগেডাৰ। এইটো লাষ্টৰ যিটো ৱৰ্ড আছে সেইটো 2020-21ত এড কৰা হৈছে, অ'কে। ইণ্ডিয়া আৰু অলিম্পিকৰ লগত ৰিলেশ্যন যদি চাওঁ, ইণ্ডিয়াৰ ফাৰ্ষ্ট ৰিপ্ৰেজেণ্টেশ্যন 1900ত হৈছিলে। এই সময়ৰ এংলো ইণ্ডিয়ান এজন মানে মানুহ, ঠিক আছে, তেওঁৰ নাম আছিলে নৰ্মেন আপোনাৰ প্ৰিচাৰ্ড, ঠিক আছে। নৰ্মেন প্ৰিচাৰ্ডে আমাৰ ইণ্ডিয়াক হৈ পিনে ৰিপ্ৰেজেণ্ট কৰিছিলে। অবভিয়াছলি এই নৰ্মেন প্ৰিচাৰ্ডটো আমাৰ ইণ্ডিয়ান মানুহ নহয়, তেওঁ এংলো ইণ্ডিয়ান হয়, মানে ব্ৰিটিছ ইণ্ডিয়ান হয়, ঠিক আছে। তো তেওঁ নৰ্মেন প্ৰিচাৰ্ডে 1900ত প্ৰথমবাৰৰ কাৰণে আমি মেইনলি অলিম্পিকত তেওঁ আমাক ৰিপ্ৰেজেণ্ট কৰাইছিলে, ঠিক আছে। কিন্তু এইটো ষ্টাৰ্ট কেতিয়া হৈছিলে? 1896ত। আমি মেইনলি 4-5 বছৰ পিছত মেইনলি আমি পাৰ্টিচিপেট কৰিছোঁ, ঠিক আছে। নেক্সট হ'ল ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন।
ঠিক আছে, যিটো আমাৰ ইণ্ডিয়াৰ অলিম্পিক এছ'চিয়েশ্যন আছে, এই ইণ্ডিয়াৰ অলিম্পিক ইট ইজ লাইক BCCI, ক্ৰিকেটৰ যেনেকৈ BCCI আছে, তেনেকৈ আমাৰ ইণ্ডিয়াৰ অলিম্পিক এছ'চিয়েশ্যন আছে, যিটো আপোনাৰ 27ত ফৰ্ম হৈছে। এতিয়া BCCI কেতিয়া ফৰ্ম হৈছিলে, এনেকৈ ৰিলেট কৰি পঢ়িলে বেছি ভাল হ'ব। ঠিক আছে, BCCI কেতিয়া ফৰ্ম হৈছিলে মই পঢ়াইছিলোঁ, 1928ত ফৰ্ম হৈছিলে BCCI। ঠিক আছে, আৰু কেতিয়া ফৰ্ম হৈছে, 1927ত। কোন পুৰণা, এক বছৰ পুৰণা, মানে এক বছৰ ওল্ডাৰ হয়, ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন। ঠিক আছে, তো সেই সময়ত ইয়াৰ প্ৰেচিডেণ্ট আছিলে এই টাটা। ঠিক আছে, দুৰবজি টাটা, ছাৰ দুৰবজি টাটা মেইনলি তেওঁৰ এই পাৰ্টিকুলাৰ ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট আছিলে। আৰু ছেইম ইয়াৰতে আপোনাৰ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে ইয়াক ৰিকগনাইজো কৰিছে যে হয়, ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন এটা ভাল বডি। ঠিক আছে, অ'কে। তো ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ মেইন কাম কি হয়, মেইনলি যিমানবোৰ আপোনাৰ নেশ্যনেল স্পৰ্টছ ফেডাৰেশ্যন আছে, বেলেগ বেলেগ স্পৰ্টছৰ ফেডাৰেশ্যন আছে, আমুক স্পৰ্টছ ফেডাৰেশ্যন, আমুক স্পৰ্টছ ফেডাৰেশ্যন, তো সেইবোৰক কোঅৰ্ডিনেট কৰে। ঠিক আছে, আৰু মেইনলি অলিম্পিকত কোন কোন টিমে খেলিব, কি কৰিব, কোনকেইটা প্লেয়াৰে খেলিব, সেই গোটেইখিনি মেইনলি চিলেকশ্যন কৰে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে। ঠিক আছে, 1927ত ফৰ্ম হৈছিলে। আচ্ছা, এতিয়া মেইনলি আমি অলিম্পিকটো সেইটো কাৰণে পঢ়ি আছোঁ, বিকজ 2020-24ত লাষ্ট ইয়েৰত পেৰিছ অলিম্পিক হৈছে, মানে পেৰিছত অলিম্পিকটো কণ্ডাক্ট হৈছে। এইটো কিমান নম্বৰ অলিম্পিক আছিলে, এইটো 33rd। ঠিক আছে, 33rd নম্বৰ অলিম্পিক আছিলে। ঠিক আছে, ইয়াৰ আগতে 32টা অলৰেডি হৈ গৈছে। আমি জানো যে টকিঅ' অলিম্পিক আপোনাৰ 2020ত হৈছিলে, তাত মেইনলি আমাৰ বহুত বেছি ভাল পাৰফৰ্মেঞ্চ আছিলে, বাট এইবাৰৰ যিটো পেৰিছ অলিম্পিক হ'ল, ইয়াত ইমান ভাল পাৰফৰ্মেঞ্চ হোৱা নাছিলে। ঠিক আছে, তো এইটো 33rd আমাৰ অলিম্পিক আছিলে, যিটো পেৰিছত কণ্ডাক্ট হৈ গৈছে। অ'কে, তো এতিয়া এই পেৰিছত যিটো অলিম্পিক হ'ল, তাত টোটেল আপোনাৰ 32টা ডিফাৰেণ্ট স্পৰ্টছ খেলা হ'ল। ঠিক আছে, 32টা ডিফাৰেণ্ট স্পৰ্টছ খেলা হৈছিলে। আগতে প্ৰথম অকল 9টা স্পৰ্টছ আছিলে, এতিয়া বাঢ়ি 32টা মানে স্পৰ্টছ অলিম্পিকত আছে। পৰীক্ষাত সুধিব ডাইৰেক্টলি কুৱেশ্যন। ঠিক আছে, 32টা স্পৰ্টছ আছে। নতুনকৈ আমাৰ এইবাৰ কিছুমান স্পৰ্টছ এড কৰা হৈছে, এই 4টা স্পৰ্টছ। ব্ৰেক ডান্সিং, ঠিক আছে, এনেকৈ ব্ৰেক ডান্সিং এড কৰা হৈছে, চাৰ্ফিং এড কৰা হৈছে, নেক্সট স্কেট বৰ্ডিং। ঠিক আছে, এইটো স্কেট বৰ্ডিং, আৰু 4 নম্বৰ আমাৰ কি হৈছে, এই ক্লাইম্বিং। এই 4টা স্পৰ্টছক আমাৰ পেৰিছ অলিম্পিকত নতুনকৈ স্পৰ্টছ এই 4টা এড কৰা হৈছে। অ'কে, এতিয়া চাওক, চব বস্তুৰে মাস্কট থাকে। ঠিক আছে, মাস্কট ইট ইজ লাইক ৰিপ্ৰেজেণ্টেশ্যন। ঠিক আছে, চামথিং ৰিপ্ৰেজেণ্ট কৰে। এইটো হ'ল আমাৰ পেৰিছ অলিম্পিকৰ মাস্কট। ঠিক আছে, আপোনাৰ এইটোক কয়, কেনেকৈ উচ্চাৰণ কৰে নাজানো মই, ফ্ৰাইগ্ৰিছ। ঠিক আছে, বুজি পাইছেনে? ফ্ৰাইগ্ৰিছ, এইটো কি বস্তু? ফ্ৰাইগ্ৰিছ চক ফ্ৰান্স ৰিভলিউশ্যনৰ লগত ৰিলেটেড। এইবোৰ সুধিব যে কি ৰিপ্ৰেজেণ্ট কৰে। এতিয়া যিমানবোৰ ধৰি লওক ক্লাৰ্ক লেভেলৰ এক্সামিনেশ্যন আছে, সিহঁতে সুধিব যে পেৰিছ অলিম্পিকৰ মাস্কট কি হয়। আমাৰ APSCও সুধিব পাৰে, বাট APSC ওৱান ষ্টেপ এহেড যাব পাৰে। APSC ক'ব পাৰে যে এই পেৰিছ অলিম্পিকৰ যিটো মাস্কট আছে, সেই মাস্কটটোৱে কি ৰিপ্ৰেজেণ্ট কৰে। ঠিক আছে, এইটো আমাৰ যিটো ফ্ৰান্স ৰিভলিউশ্যন হৈছিলে এটা সময়ত, আমি ৱৰ্ল্ড হিষ্ট্ৰী পঢ়া নাই, বাট ফ্ৰান্স ৰিভলিউশ্যন হৈছিলে, তো তাত মেইনলি আপোনাৰ ফ্ৰীডম, লিবাৰ্টি, সেইবোৰক মেইনলি, এইটো কি আহিব, ফ্ৰীডম, লিবাৰ্টি, এইবোৰক মেইনলি এইটো হয়। ঠিক আছে, ৰিপ্ৰেজেণ্ট কৰে, বুজি পালে? এইটো মাস্কট হয়, চবৰে মাস্কট থাকে। ঠিক আছে, আৰু এইবাৰ 2024ৰ যিটো পেৰিছ অলিম্পিক আছিলে, তাৰ মটো কি আছিলে, আপোনাৰ গেমছ ৱাইড অপেন। এইবোৰ ডাইৰেক্টলি মটো চটো ডাইৰেক্টলি সোধে, গেমছ ৱাইড অপেন মটো আছিলে। এইটো ইম্পৰ্টেণ্ট হয়, এইবোৰৰ পৰা কুৱেশ্যন এক্সপেক্ট কৰিব পাৰে আপোনালোকে APSCৰ এইবাৰৰ। ঠিক আছে, গেমছ ৱাইড অপেন। আচ্ছা, তো আপোনালোকে দেখিছে চাগে, যেতিয়া অপেনিং চেৰিমনি হয় আপোনাৰ অলিম্পিকত, তো তাত এজন ফ্লেগ বিয়াৰ কৰি লৈ যায়, আৰু আল্টিমেটলি এইটো এটা ভকেবুলাৰী হিচাপে বা ফ্ৰেজ হিচাপে ইউজ কৰা হয়, যে ইউ শ্বুড বি দ্য ফ্লেগ বিয়াৰাৰ, তেনেকৈ ধৰণে কয় নহয়। তো এই ৱৰ্ডটো তাৰ পৰাই আহিছে একচুৱেলি। আমাৰ অলিম্পিকত মেইনলি ফ্লেগ বিয়াৰাৰ কোন আছিলে। ঠিক আছে, এইবোৰো সুধিব পাৰে। অপেনিং চেৰিমনিত ফ্লেগ বিয়াৰাৰ বেলেগ মানুহ হয়, আৰু ক্লজিং চেৰিমনিত বেলেগ মানুহ হয়। তো অপেনিং চেৰিমনিত ফ্লেগ বিয়াৰাৰ আছিলে আমাৰ PV সিন্ধু। আমি সকলোৱে চিনি পাওঁ PV সিন্ধু। তেওঁ 2 টাইম অলিম্পিকত মেডেল পাইছে। ঠিক আছে, বেডমিণ্টনত, হয়নে নহয়? আৰু মেইনলি আপোনাৰ কি কৈছোঁ মই, শাৰদ কমল, তেওঁ আমাৰ যিটো মানে কমনৱেলথ গেম হয়, তেওঁ 13 টাইম কমনৱেলথ মেডেলিষ্ট হয়। ঠিক আছে, টেবুল টেনিছ বহুত বেছি ভাল খেলে তেওঁ। আপোনাৰ শাৰদ কমল, তেওঁ কমনৱেলথ গেমত 13 বাৰ মেডেল পাইছে, বুজি পালে? এইটো অপেনিং চেৰিমনিৰ ফ্লেগ বিয়াৰাৰ তেওঁলোক আছিলে। আৰু ক্লজিং চেৰিমনিৰ ফ্লেগ বিয়াৰাৰ কোন আছিলে? মনু বাকেৰ। মেইনলি এইটো মনু বাকেৰকটো আমি চিনি পাওঁ। তেওঁ মেইনলি এইবাৰ যিটো পেৰিছ অলিম্পিক হৈছে, তাত 2টা মেডেল পাইছে, ব্ৰঞ্জ মেডেল। ঠিক আছে, পিষ্টল শ্বুটাৰ তেওঁ হয়।
আৰু পি আৰ আপোনাৰ শ্ৰীজেশ, ঠিক আছে। পি আৰ শ্ৰীজেশ কোন হয়? আমাৰ যিটো ইণ্ডিয়াৰ হকী টিম আছে, পি আৰ শ্ৰীজেশ হয় আমাৰ গ'লকিপাৰ, হকীৰ গ'লকিপাৰ হয়, ঠিক আছে। আৰু তেওঁ অলৰেডি আমাৰ গোটেই আমাৰ হকী টিমটোৱে ব্ৰঞ্জ মেডেল পাইছে এইবাৰ পেৰিছ অলিম্পিকত, তেওঁ ব্ৰঞ্জ মেডেল পাইছে আল্টিমেটলি। অ'কে, তো পি আৰ শ্ৰীজেশ আৰু মানু বাকেৰ তেওঁ মেইনলি আছিলে ক্লজিং চেৰেমনিৰ ফ্লেগ বিয়াৰাৰ আৰু অপেনিং চেৰেমনিৰ পি ভি সিন্ধু আৰু সৰনাথ কমল, বুজি পালে? অ'কে, ভেৰি ইম্পৰ্টেণ্ট। চাওক আপোনাৰ যিটো আপোনাৰ এইবাৰ কোনে কোনে মেডেল পাইছে, ঠিক আছে, পেৰিছ অলিম্পিকত ডাইৰেক্টলি কুৱেশ্যন সুধিব, কি খেল খেলে, কি মেডেল পাইছে, এইবোৰ কুৱেশ্যন সুধিব। আমাৰ ওচৰত এটা গ'ল্ড মেডেল নাই, পেৰিছ অলিম্পিকত আমি এটাও গ'ল্ড মেডেল পোৱা নাই, এক নম্বৰ কথা মনত ৰাখিব। দুই নম্বৰ কথা মনত ৰাখিব যে যিটো লাষ্ট টকিঅ' অলিম্পিক হৈছিলে, টকিঅ' অলিম্পিকত আমাৰ গোটেই ৰেংক, মানে গোটেই যিমানবোৰ কাণ্ট্ৰি আছে গোটেই কাণ্ট্ৰিৰ ভিতৰত ৰেংক আছিলে আপোনাৰ 48, ঠিক আছে, 48 নম্বৰ ৰেংকত আছিলে। আমাৰ পপুলেশ্যন কিমান? মেবি যদি আমি এতিয়া চেঞ্চাছ কৰোঁ তেতিয়াহ'লে ওলাব যে আমাৰ পপুলেশ্যন মানে গোটেই ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ বেছি। বাট আমি টকিঅ' অলিম্পিকতো, যিটো আমাৰ বেষ্ট এভাৰ অলিম্পিক আছিলে টকিঅ' অলিম্পিক, ঠিক আছে, তো সেইটোতো আমাৰ 48 নম্বৰ ৰেংক আছিলে গোটেই ৱৰ্ল্ডৰ ভিতৰত, ঠিক আছে। আৰু এতিয়াতো আৰু বেয়া, ঠিক আছে, এতিয়া আপোনাৰ যিটো মেডেল টেলি, এইটোক মেডেল টেলি বুলি কয়, এইটোত আপোনাৰ 71 নম্বৰ ৰেংক, ঠিক আছে, বহুত বেয়া হৈছে আমাৰ খেল। অ'কে, পেৰিছ অলিম্পিকত মেইনলি আমাৰ 71 নম্বৰ ৰেংক আছিলে, আৰু এইটো মেইনলি আপোনাৰ কি হয় 48 নম্বৰ ৰেংকৰ পৰা ডিক্লাইন হৈ পিনে 71 নম্বৰ ৰেংকত গুচি গৈছে, বুজি পালে? ন' ডাউট তেতিয়াও আমাৰ কিছুমান খেলুৱৈ আছে যিসকলে ভাল পাৰফৰ্ম কৰিছিলে, যেনেকৈ নীৰজ চোপ্ৰা। নীৰজ চোপ্ৰাই চিলভাৰ মেডেল পাইছে জেভলিন থ্ৰ', সকলোৱে জানে, ঠিক আছে, মেন্সৰ জেভলিন থ্ৰ'। আৰু এইজন আপোনাৰ মনু বাকেৰ আৰু আপোনাৰ সৰবজিত সিং, এই দুজনে মিলি জইণ্টলি ব্ৰঞ্জ মেডেল পাইছে আপোনাৰ 10 মিটাৰ এয়াৰ পিষ্টল। এইবোৰ ডাইৰেক্টলি সুধিব হা, এইবোৰ ইভেণ্টবোৰ ইম্পৰ্টেণ্ট হয়, 10 মিটাৰ নে 20 মিটাৰ চব মনত ৰাখিব লাগিব, ঠিক আছে। এইটো মিক্স টিমত তেওঁলোকে পাইছে, ঠিক আছে, কাৰণ দুজন আছে মিক্স টিম, আৰু ইয়াত ব্ৰঞ্জ মেডেল পাইছে তেওঁলোকে। আৰু এটাই চিলভাৰ আছে, আৰু বাকীকেইটা গোটেইকেইটা ব্ৰঞ্জ হয় আমাৰ, ঠিক আছে। এটাই চিলভাৰ আছে, যিজন আমাৰ মেইনলি কোনে পাইছে, নীৰজ চোপ্ৰাই, ঠিক আছে। আৰু মনু বাকেৰ আৰু সৰবজিত সিঙে মেইনলি পিষ্টল 10 মিটাৰ আপোনাৰ এয়াৰ পিষ্টলৰ কাৰণে পাইছে আপোনাৰ ব্ৰঞ্জ মেডেল, ঠিক আছে। তাৰপিছত আমি যদি চাওঁ আপোনাৰ স্বপ্ননীল কৌশাল, ঠিক আছে, স্বপ্ননীল কৌশালে তেওঁ ব্ৰঞ্জ মেডেল পাইছে আপোনাৰ ৰাইফল, ঠিক আছে, 50 মিটাৰ 3 পজিশ্যন মেন্স ৰাইফল, ঠিক আছে। তো তাত মেইনলি তেওঁ ইম্পৰ্টেণ্ট পাৰ্চনেলিটি হয় যোনে আপোনাৰ ব্ৰঞ্জ মেডেল পাইছে। তাৰপিছত ইণ্ডিয়ান হকী টিমে ব্ৰঞ্জ মেডেল পাইছে মেন্স হকীত। মনু বাকেৰে ছিংগল, ঠিক আছে, 10 মিটাৰ, এই দুটাতে 10 মিটাৰ আছে, ঠিক আছে, 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত তেওঁ 10 মিটাৰত স্পেচিয়েলিষ্ট, ঠিক আছে। আৰু এজন পাইছে আমাৰ কৌশল, স্বপ্ননীল কৌশলে, ঠিক আছে, তেওঁ আপোনাৰ 50 মিটাৰ আপোনাৰ ৰাইফল, ঠিক আছে, ৰাইফলত পাইছে। অ'কে, আৰু এজন আছে আমাৰ অমন শ্বেৰাৱত। অমন শ্বেৰাৱতে ৱেছলিঙত পাইছে, ঠিক আছে। ৱেছলিং কিমান মানে কেটেগৰীত 57 কেটেগৰী, ঠিক আছে, 57 ফ্ৰী ষ্টাইল ইভেণ্ট, ঠিক আছে, ৰেছলিঙত তেওঁ পাইছে ব্ৰঞ্জ মেডেল, শৰ্মন শ্বেৰাৱত, চৰি কি কৈছোঁ, অমন শ্বেৰাৱত, অ'কে, চৰি, অ'কে। তো এইখিনি কথা আপোনালোকে মনত ৰাখিব, দিছ শ্লাইড ইজ ভেৰি ইম্পৰ্টেণ্ট, এক্সামৰ আগত এবাৰ হ'লেও ৰিভাইজ কৰি যাব, ইয়াৰ পৰা কুৱেশ্যন সুধিব পাৰে। কিছুমান নোট ৱৰ্ডি কথা হৈছে যে এইখিনি যে নীৰজ চোপ্ৰা তেওঁ চিলভাৰ মেডেল জেভলিনত থ্ৰ' কৰিছে, আৰু কিমান থ্ৰ' কৰিছিল আপোনাৰ 89.45 মিটাৰ তেওঁ হাতেৰে থ্ৰ' কৰি পেলাইছে, ঠিক আছে, 89.45 মিটাৰ থ্ৰ' কৰিছে তেওঁ, অ'কে। আৰু দিছ ৱাজ হিজ ছেকেণ্ড অলিম্পিক মেডেল। আমি জানো যে টকিঅ' অলিম্পিকত তেওঁ গ'ল্ড পাইছিলে, অ'কে, আৰু এইবাৰো আমি গ'ল্ড এক্সপেক্ট কৰি আছিলোঁ, বাট আমি জানো যে পাকিস্তানৰ এজন আছিলে, তেওঁ তাতকৈ বেছি থ্ৰ' কৰি পেলালে, ইটছ অ'কে। বাট নীৰজ চোপ্ৰাই আমাক ডিছএপইণ্ট কৰা নাই, আল্টিমেটলি তেওঁ আমাৰ কাৰণে চিলভাৰ মেডেল লৈ আনিছে, ঠিক আছে। আৰু মেকিং ইণ্ডিয়াছ 5th 2 টাইম অলিম্পিক মেডেলিষ্ট, ঠিক আছে। তো ইণ্ডিয়াত অকল আপোনাৰ 2 টাইম যদি আমি মেন কেটেগৰীত চাওঁ, মেন কেটেগৰীত আপোনাৰ দুবাৰকে অলিম্পিক মেডেল পোৱা 5জন মানুহ আছে, তো 5জনৰ ভিতৰত এজন মানুহ আমাৰ নীৰজ চোপ্ৰাও হয়, বুজি পালে? সেইটো। আৰু যদি আমি এই মানু বাকেৰৰ কথা কওঁ, তেতিয়াহ'লে তেওঁ ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন হয় যাৰ ওচৰত আপোনাৰ 2টা শ্বুটিং মেডেল আছে, ঠিক আছে, অ'কে, আপোনাৰ অলিম্পিক শ্বুটিং মেডেল আছে। এক নম্বৰ কথাটো মনত ৰাখিব যে অলিম্পিক শ্বুটিং মেডেল পোৱা প্ৰথম ওমেন, ফাৰ্ষ্ট ওমেন মনু বাকেৰ হয়, ঠিক আছে। এইবোৰ পৰীক্ষাত সুধিব, ঠিক আছে।
লগতে আৰু এটা কথা মনত ৰাখিব, ফাৰ্ষ্ট এথলিট ফ্ৰম ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া টু উইন 2 মেডেলছ ইন এ ছিংগল গেম। ঠিক আছে, তেওঁ মেইনলি কি হয় যে এটা মানে যেনেকে এটা অলিম্পিকতে তেওঁ 2টা মেডেল পাইছে। ঠিক আছে, এনেকুৱা ধৰণৰ আগতে কোনো ধৰণৰ এথলিটে কৰা নাই, ফাৰ্ষ্ট এথলিট। অ'কে, ফাৰ্ষ্ট এথলিট যোনে এটা গেমতে 2টা মেডেল পাইছে। ইয়াত ওমেন বুলি লিখা নাই, দেখি পাইছে নাই? সেইটো মনত ৰাখিব। অ'কে, আপুনি ভাবিব ফাৰ্ষ্ট ওমেন, আগতে পাইছে চাগে মেনে কোনোবাই 2টা মেডেল একেলগে। নহয়, ফাৰ্ষ্ট এথলিট যোনে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াত আপোনাৰ মেইনলি 2টা মেডেল পাইছে এটা গেমতে। ইম্পৰ্টেণ্ট, মনত ৰাখিব। আৰু তেওঁ ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন হয় যোনে আপোনাৰ শ্বুটিঙত মেডেল পাইছে, অলিম্পিক শ্বুটিঙত মেডেল পাইছে। ঠিক আছে, আৰু সেইটো কাৰণে আমাৰ তেওঁক খেল ৰত্ন যিটো এৱাৰ্ড আছে সেইটো দিয়া হৈছে, আমি অলৰেডি যিটো ডিছকাছ কৰিছোঁ। অ'কে, আৰু ইণ্ডিয়াৰ ওচৰত সেনেকে আমাৰ ওচৰত 3টা শ্বুটিং মেডেল আছে। ঠিক আছে, 3টা শ্বুটিং মেডেল আছে, ইনক্লুডিং ফাৰ্ষ্ট এভাৰ অলিম্পিক মেডেল ইন 50 মিটাৰ ৰাইফল 3 পজিশ্যন। এইটো আমি অলৰেডি গম পাইছোঁ যে এইটো মেন্সৰ 50 মিটাৰ ৰাইফল 3 পজিশ্যনত মেইনলি স্বপ্নীল কৌশলে মেইনলি পাইছে, যিটো সেইটো আপোনাৰ ফাৰ্ষ্ট হয়। ঠিক আছে, আমাৰ আগতে এই 50 মিটাৰ ৰাইফল 3 পজিশ্যনত কোনো আগতে স্বপ্নীল কৌশলেৰ আগতে কোনো পোৱা নাছিলে। ঠিক আছে, আৰু শ্বুটিঙৰ ক্ষেত্ৰত মানে সেইটোৱে কি কৰিছে, এই 3টা আমাৰ যিহেতু আমাৰ ওচৰত মেডেল আছে, আৰু সেইটো কাৰণে শ্বুটিঙত আমাৰ ইণ্ডিয়াৰ যিটো ৰেংক হয় হাইয়েষ্ট হয় শ্বুটিঙত, গোটেই অভাৰঅল ৰেংকিং নহয়, হাইয়েষ্ট টেলি ইন ফৰ ইণ্ডিয়া ইন শ্বুটিং অলিম্পিক্স, ইন অলিম্পিক্স। অ'কে, আৰু কিছুমান নোট ৱৰ্ডি কথা যে আমাৰ মেইনলি ইণ্ডিয়ান এথলিটছবোৰে ন' ডাউট কিছুমানহে মেডেল পাইছে, বাট আমাৰ 69 ইভেণ্টত মেইনলি পাৰ্টিচিপেট কৰিছিলে, আৰু 16টা স্পৰ্টছৰ টোটেল পাৰ্টিচিপেট কৰিছিলে, আৰু 16টা স্পৰ্টছৰ বেলেগ বেলেগ কেটেগৰী থাকে, সেনেকে 69টা ইভেণ্টত মেইনলি পাৰ্টিচিপেট কৰিছে, ইনক্লুডিং আৰ্চাৰী, এথলেটিক, বেডমিণ্টন, বক্সিং। ঠিক আছে, এইটো হ'ল আপোনাৰ কুৱেষ্ট্ৰেইন, মই নাজানো এইটো কি হয়, আপোনাৰ গল্ফ, তাৰপিছত হকী, জডু, আপোনাৰ তাৰপিছত এইটো কি ৰয়িং, চেইলিং, শ্বুটিং, আপোনাৰ চুইমিং, টেবুল টেনিছ। বুজি পালে, এই গোটেইকেইটাত পাৰ্টিচিপেট কৰিছে। আৰু আমি যদি লক্ষ্য সেনৰ কথা পাতো, তেওঁ ন' ডাউট মেডেল পোৱা নাই, বাট তেওঁ ফাৰ্ষ্ট ইণ্ডিয়ান হয় যোনে আপোনাৰ ছেমি ফাইনেললৈকে গৈছে মেন্সৰ বেডমিণ্টনত অলিম্পিকত। ঠিক আছে, তো লক্ষ্য সেন মনত ৰাখিব, তেওঁ বেডমিণ্টন খেলে। ৱেছলাৰ, এইটোৰ কথাটো আমি জানোৱেই যে ছ'চিয়েল মিডিয়াত ভৰি আছিলে সেই সময়ত, আপোনাৰ ভিনেছ ফগাট, তেওঁ ৱেছলাৰ হয়, আৰু তেওঁ 50 কেটেগৰীত মানে 50 কেজি কেটেগৰীত তেওঁ মেইনলি পাবলগীয়া আছিলে, বাট তেওঁ কিবা কাৰণে তেওঁ ডিছকুৱালিফাই হৈ গ'ল, বিকজ তেওঁৰ যিটো আপোনাৰ ৱেইট আছে অলপ বাঢ়ি গৈছিলে, 100 গ্ৰাম মান বাঢ়ি গৈছিলে। দেটছ ৱাই তেওঁ ডিছকুৱালিফাই হৈ গ'ল, আদাৰৱাইজ তেওঁ গ'ল্ড পাইছিলেহেঁতেন আমাৰ। ঠিক আছে, আৰু আমাৰ গ'ল্ড এটা আছিলেই তেতিয়া, তো সেইটো কাৰণে আল্টিমেটলি আমাৰ মানে বেড লাক আছিলে যে আল্টিমেটলি আমি নাপালোঁ। ঠিক আছে, আৰু কিছুমান নৰ্থ ৱাৰ্ডি কথা, যেনেকে ডেট ইণ্ডিয়া হেজ ৱন টোটেল 41 অলিম্পিক মেডেল। আমি টোটেল গোটেই যদি আমাৰ মেডেল কাউণ্ট কৰোঁ, তেতিয়াহ'লে অকল 41টা অলিম্পিক মেডেল আছে, তাৰে ভিতৰত 2টা অকল আমাৰ মনু বাকেটৰ ওচৰত আছে। আপুনি বুজি পাইছেনে তো কি ইম্পৰ্টেঞ্চৰ কথা? প্ৰথম মেডেল আহিছিলে আমাৰ যোনে পাৰ্টিচিপেট কৰিছিলে প্ৰথমবাৰৰ কাৰণে, নৰ্মান আপোনাৰ প্ৰিচাৰ্ড, তেওঁ চিলভাৰ মেডেল পাইছিলে। তাৰপিছত আকৌ 1952 ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া যেতিয়া হ'ল, তাৰপিছত 1952 আপোনাৰ KD যাদৱে পাইছিলে ব্ৰঞ্জ মেডেল। ঠিক আছে, এইবোৰ ইম্পৰ্টেণ্ট মেডেল হয়। কৰমন মল্লেশ্বৰী ব্ৰঞ্জ মেডেল পাইছিলে 2000ত ছিডনী অলিম্পিকত। বিজিং অলিম্পিকত আমাৰ এই অভিনৱ বিন্দ্ৰা গ'ল্ড মেডেল পাইছিলে। ঠিক আছে, এইটো গ'ল্ড, অভিনৱ বিন্দ্ৰা। ঠিক আছে, আৰু নীৰজ চোপ্ৰাই গ'ল্ড পাইছে এইটো। বুজি পালে, এনেকৈ আমাৰ 41টা টোটেল মেডেল আছে। অ'কে, মেন্সৰ যিটো হকী টীম আছে সেইটোৱে 13টা মেডেল আছে তাৰ ওচৰত, 8টা গ'ল্ড। ঠিক আছে, আৰু ৱেছলিঙত 8টা আপোনাৰ মেডেল আছে। ঠিক আছে, তো আল্টিমেটলি আটাইতকৈ বেছি আমাৰ কোনটো স্পৰ্টছে মেডেল পাইছে সেইটো হ'ল আপোনাৰ হকী। ঠিক আছে, আৰু তাৰপিছত আপোনাৰ ৱেছলিং। অ'কে, আৰু যিটো টকিঅ'ৰ অলিম্পিক হৈছিলে, সেই টকিঅ'ৰ অলিম্পিকটো আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা যদি চাওঁ তেতিয়াহ'লে বেষ্ট অলিম্পিক পাৰফৰ্মেঞ্চ আছিলে, য'ত আমি 7টা মেডেল পাইছিলোঁ, তাতে এটা গ'ল্ডো পাইছিলোঁ আমি, নীৰজ চোপ্ৰাই যিটো পাইছিলে। ঠিক আছে, ছেকেণ্ড বেষ্ট পাৰফৰ্মেঞ্চ আমাৰ টকিঅ' অলিম্পিক্সৰ আগত আছিলে আমাৰ যিটো লণ্ডন অলিম্পিক্স আছিলে 2012ত। এইখিনি ইম্পৰ্টেণ্ট কথা মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ, এইখিনি মনত ৰাখিব লাগিব। ঠিক আছে, এতিয়া আপকামিং অলিম্পিক কেতিয়া হ'ব? 2026ত উইণ্টাৰ অলিম্পিক হ'বলগীয়া আছে, উইণ্টাৰ অলিম্পিক, সেইটো ছামাৰ অলিম্পিক আছিলে। ঠিক আছে, উইণ্টাৰ অলিম্পিক হ'বলগীয়া আছে, এইটো 2026ত। অ'কে, এইটো ক'ত হ'ব? ইটালীত হ'ব। ঠিক আছে, এইটো চহৰটোৰ নাম দিয়া আছিলে, পাৰিলে মনত ৰাখিব, আৰু নহ'লে ইটালী বুলি মনত ৰাখিলেও হ'ব। ঠিক আছে,
আৰু যিটো এই যে ছামাৰ অলিম্পিক হ'ল 2024 আকৌ 2028 হ'ব, সেইটো USA হ'ব, লছ এঞ্জেলিছ, ঠিক আছে। তো মনত থাকিব। আকৌ 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 কি হ'ব আপোনাৰ 4 বছৰৰ পিছত হ'ব 32, তেতিয়া অষ্ট্ৰেলিয়াত হ'ব। আৰু তাৰ পিছত যিটো হ'ব 36ত, 2036ত যিটো হ'ব, সেইটো ইণ্ডিয়াই হোষ্ট কৰিব বুলি আপোনাৰ ধাৰণা কৰিছে এতিয়ালৈকে, ঠিক আছে, ইণ্টেণ্ট, অ'কে, হ'বই বুলি কোৱা নাই, বাট 2036ৰ যিটো অলিম্পিক হ'ব ইণ্ডিয়াত হ'ব বুলি আমি ভাবিছোঁ, ঠিক আছে। তেতিয়ালৈকে আমি ডেভেলপ কাণ্ট্ৰি হৈ যাম, তেতিয়ালৈকে আমাৰ বহুত বেছি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰি দিম, আৰু মেইনলি আমি অলিম্পিক হোষ্ট কৰাৰ কাৰণে কেপাবল হৈ যাম। এতিয়া আমি একেবাৰে কেপাবল নহয় অলিম্পিক হোষ্ট কৰাৰ কাৰণে। অলিম্পিক বহুত ডাঙৰ এটা ইভেণ্ট হয়, ঠিক আছে, বহুত বেছি ডাঙৰ ইভেণ্ট, মানে ৱৰ্ল্ডৰ বেষ্ট মানে এথলিটৰ ইভেণ্ট হয়। তো এইটো আমাৰ এতিয়ালৈকে হোষ্ট কৰাৰ কেপাচিটি অহা নাই, ঠিক আছে। ইজ ইট ক্লিয়াৰ? পেৰিছ অলিম্পিক ক্লিয়াৰ হৈ আছে? চব এক্সাম ৱৰ্ডি আমি যিমানখিনি পঢ়িব লাগে সিমানখিনি আমি পঢ়িছোঁ, বাকী আননেচেচাৰী একো কথা ডিছকাছ কৰা নাই। নেক্সট হ'ল চাওক, আপোনাৰ পেৰিছ অলিম্পিক যেতিয়া হৈছে, তো তাৰ লগে লগে কি হয়, পাৰা অলিম্পিকো হয়। পাৰা অলিম্পিক গম পায়, যিসকল স্পেচিয়েলি এবল্ড হয় হাতৰ কাৰণে, ঠিক আছে, ইয়াত ডিজেবল বুলি লিখা আছে, বাট স্পেচিয়েলি এবল ক'ব সদায়। তো যিসকল স্পেচিয়েলি এবল্ড আমাৰ এথলিটছ আছে, তো তাহাঁতৰ কাৰণে পাৰা অলিম্পিক্স কণ্ডাক্ট কৰোৱা হয়। আৰু পাৰা অলিম্পিক্সত ইণ্ডিয়াৰ পাৰফৰ্মেঞ্চ বহুত বেছি ভাল, ঠিক আছে। আমাৰ পাৰা অলিম্পিক্স হৈছিলে যিটো পেৰিছত, তাত ইণ্ডিয়াৰ বহুত বেছি ভাল পাৰফৰ্মেঞ্চ হৈছে। আই উইল শ্ব' ইউ যে কোনে কোনে তাত ভাল পাৰফৰ্ম কৰিছে। ইনফেক্ট বহুত কেইটা আমাৰ ওচৰত গ'ল্ডো আছে, ঠিক আছে। তো এইটো লাৰ্জেষ্ট ইণ্টাৰনেশ্যনেল ইভেণ্ট ফৰ ডিজেবল আপোনাৰ এথলিটছ, যিটো আমাৰ অলিম্পিক গেমৰ লগে লগে হয়, ঠিক আছে। তো এইটো মেইনলি 1960s পৰা প্ৰথমবাৰৰ কাৰণে ৰোমত হৈছিলে, এইটো ষ্টাৰ্ট হৈছিলে। মেইনলি ইণ্টাৰনেশ্যনেল আপোনাৰ পাৰা অলিম্পিক কমিটি আছে, যোনে এই পাৰা অলিম্পিকটো কণ্ডাক্ট কৰে, ঠিক আছে। এইবাৰতো পেৰিছত হৈছিলে, কেতিয়া হৈছিলে এইটো লিখা আছে, 28 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈকে হৈছিলে। তাত মোটামুটি আপোনাৰ 4,400টা এথলিটে মানে পাৰ্টিচিপেট কৰিছিলে। মাস্কট ছেমেই আছিল, চব ছেম, ঠিক আছে। এইটো এইটো কি কয় আপোনাৰ ফেয়াৰ গ্ৰে নেকি, ঠিক আছে। তো এইটোৱে আল্টিমেটলি ছেমেই চিম্বলাইজ কৰে ফ্ৰীডম আৰু লিবাৰ্টি, ঠিক আছে। আৰু ইয়াত আপোনাৰ ফ্লেগ বিয়াৰাৰ আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা কোন আছিলে, অপেনিং চেৰেমনিত জেভলিন থ্ৰোৱাৰ সুমিত এণ্টিল, ঠিক আছে, সুমিত এণ্টিল আছিলে। আৰু মেইনলি শ্বুট পুটাৰ ভাগ্যশ্ৰী যাদৱ। তো এইসকলৰ মানুহৰ নাম মনত ৰাখিব, আৰু তাহাঁতে কি খেল খেলে মনত ৰাখিব, ঠিক আছে। আৰু মনত ৰাখিব যে তেওঁলোক আপোনাৰ পাৰা অলিম্পিকৰ ফ্লেগ বিয়াৰাৰ আছিলে অপেনিং চেৰেমনিত। তাৰপিছত আপোনাৰ ক্লজিং চেৰেমনিত আপোনাৰ হৰভিন্দৰ সিং আৰ্চাৰাৰ হয় তেওঁ, আৰু মেইনলি আপোনাৰ প্ৰীতি পাল, ঠিক আছে, প্ৰীতি পাল আপোনাৰ স্প্ৰিণ্টাৰ হয় তেওঁ। মেইনলি ক্লজিং চেৰেমনিত তেওঁ ফ্লেগ বিয়াৰাৰ আছিলে, অ'কে। আৰু ইয়াত যদি টপ 3 পাৰফৰ্মাৰ চাওঁ, চাইনা প্ৰথম, আল্টিমেটলি চবতে চাইনা আগতে থাকে, ঠিক আছে। তাৰপিছত ব্ৰিটেইন আৰু USA টপ 3 কাণ্ট্ৰিজ যোনে ভাল পাৰফৰ্ম কৰিছে। আৰু ইণ্ডিয়াৰ ৰেংকিং কিমান ইয়াত, আপোনাৰ 18 ইণ্ডিয়াৰ ৰেংকিং। আৰু অলিম্পিকত আমি গম পাওঁ 71 ইণ্ডিয়ান ৰেংকিং, বহুত বেয়া, ঠিক আছে। চাওক ইয়াত গ'ল্ড শ্বুটিং, ঠিক আছে, তেওঁৰ নাম হৈছে অৱনী লেখেৰা, ঠিক আছে। তেওঁ মেইনলি 10 মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং, ঠিক আছে। তো এইটোত মেইনলি তেওঁ ওমেন কেটেগৰীত পাইছে। মনত ৰাখিব তেওঁ কি খেল খেলে আৰু গ'ল্ড মেডেল পাইছে, এটলিষ্ট সিহঁতৰ কথাটো মনতে ৰাখিব লাগে, ঠিক আছে। নৱদীপ সিং জেভলিন থ্ৰ', ঠিক আছে, আমাৰ নীৰজ চোপ্ৰা লগত, ঠিক আছে। তেওঁ এথলিটৰ পাইছে জেভলিন থ্ৰ', ঠিক আছে, F41। নেক্সট হ'ল আপোনাৰ প্ৰবীণ কুমাৰ, অ'কে, তেওঁ গ'ল্ড পাইছে মেইনলি হাই জাম্প, ঠিক আছে, হাই জাম্পত। মেইনলি হ'ল আপোনাৰ তাৰপিছত আপোনাৰ ধৰমবীৰ, ঠিক আছে, তেওঁ থ্ৰ', ক্লাব থ্ৰ', মেন্স ক্লাব থ্ৰ'ত পাইছে, চব গ'ল্ড হয়। হৰভিন্দৰ সিং, ঠিক আছে, হৰভিন্দৰ সিঙে আপোনাৰ মেন ইণ্ডিভিজুৱেল ৰিকাৰ্ভ অপেনত পাইছে আৰ্চাৰী, ঠিক আছে। আকৌ জেভলিন থ্ৰ', সুনীল এণ্টিল, ঠিক আছে, তেওঁ জেভলিন থ্ৰ'ত পাইছে। বেডমিণ্টনত পাইছে আমাৰ নীতিশ কুমাৰ, এইটো বিহাৰৰ নীতিশ কুমাৰ নহয়, এইটো বেলেগ নীতিশ কুমাৰ, জাষ্ট টু ৰিমেম্বাৰ, সেইটো কাৰণে মই কম্পেয়াৰ কৰি কৈছোঁ, ঠিক আছে। তো এইখিনি এটলিষ্ট যিসকলে গ'ল্ড পাইছে, চিলভাৰো পাইছে আছে আমাৰ ওচৰত আৰু ব্ৰঞ্জো আছে, বাট এটলিষ্ট মই গ'ল্ডখিনি আপোনালোকৰ কাৰণে মনত ৰখা এক্সপেক্ট কৰিছোঁ। মই আকৌ এবাৰ কৈছোঁ, নীতিশ কুমাৰে বেডমিণ্টন খেলে, অনিল এণ্টিল তেওঁ মেইনলি জেভলিন থ্ৰ' কৰে, ঠিক আছে, চবেই গ'ল্ড পাইছে। নেক্সট হ'ল আপোনাৰ হৰভিন্দৰ সিং আৰ্চাৰী, তীৰ মাৰে তেওঁ, ঠিক আছে। তাৰপিছত এইটো ক্লাব থ্ৰ' কৰে কোনে, আপোনাৰ আপোনাৰ ধৰমবীৰ। তাৰপিছত আপোনাৰ প্ৰবীণ কুমাৰে হাই জাম্প কৰে, ঠিক আছে, হাই জাম্প।
এইখিনি কথা আপোনালোকে মনত ৰাখিব। লগতে আপোনাৰ অভনি লেখেৰা তেওঁ শ্বুটিং, ঠিক আছে, ৰাইফল শ্বুটিং, আৰু নৱদীপ সিঙে আপোনাৰ জেভলিন থ্ৰ' কৰে, ঠিক আছে। এইখিনি কথা আপোনালোকে মনত ৰাখিব আৰু ট্ৰাই টু চল্ভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন চল্ভ কৰিবলৈ ট্ৰাই কৰক। এতিয়া চাওক, এইটো কুৱেশ্যনো এড কৰিছোঁ টু টিচ ইউ চামথিং। ইমান ডাঙৰ এটা কুৱেশ্যন, ঠিক আছে, ইয়াত কিবা কিবি এটা প্ৰেগাপ লিখি থৈছে, ঠিক আছে, জাষ্ট টু মানে লুজ ইয়ৰ টাইম, ঠিক আছে। আপোনাৰ যিটো লিমিটেড টাইম আছে 2 ঘণ্টা, তাক হেক কৰাৰ কাৰণে এইটো উপায়, আৰু একো নহয়, ঠিক আছে। জাষ্ট এনেকুৱা ধৰণৰ কুৱেশ্যন পালে লাষ্টত আহি যাব, লাষ্টত আহি পিনে চাব যে ইন হুইচ স্পৰ্ট ডিড ইণ্ডিয়া নট পাৰ্টিচিপেট ইন দ্য ৰিচেণ্টলি হেল্ড অলিম্পিক। এইটো পঢ়াৰ দৰকাৰেই নাই, এনেই দিছে এইটো, ঠিক আছে। এইটোৰ পৰা আপুনি কি মেইনলি ধৰিব পৰা নাই নেকি? এনেকুৱা ধৰণৰ যদি পায়, লাষ্টৰ লাইনটো পঢ়ি চাব, ঠিক আছে। যদি লাষ্টৰ লাইনটো বুজি পোৱা নাই, দেন ইউ শুড ৰিড ওপৰে ওপৰে, ঠিক আছে, ওপৰে ওপৰে পঢ়িব। বাট ইয়াৰ পৰা আমাৰ ক্লিয়াৰে হৈ গৈছে যে পেৰিছ অলিম্পিকত কোনকেইটা স্পৰ্টছত পাৰ্টিচিপেট কৰা নাই, সেইটো আৰ্চাৰীতো পাৰ্টিচিপেট কৰিছে, ঠিক আছে, চুইমিঙতো পাৰ্টিচিপেট কৰিছে, আৰু আপোনাৰ ফুটবলতো পাৰ্টিচিপেট কৰিছে। এই পোল ভল্ট এইটোত পাৰ্টিচিপেট কৰা নাই, চিম্পল, খতম, হেক, ঠিক আছে। এইটোত পাৰ্টিচিপেট কৰা নাই, ডিড নট পাৰ্টিচিপেট কৰিছে ন, খতম, বুজি পালে? তো ইমান এনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰো আপোনালোকে APSCত পাব পাৰে, বাট এইবোৰ কুৱেশ্যন অকল জাষ্ট টু মানে আপোনাৰ টাইমটো হেক কৰাৰ কাৰণে। সদায় মনত ৰাখিব যে যিমানবোৰ এক্সামিনেশ্যন হয়, সেই এক্সামিনেশ্যনবোৰ কি হয় যে এলিমিনেট কৰাৰ কাৰণে হয়, ঠিক আছে, আপোনাক এলিমিনেট কৰাৰ কাৰণে, আপোনাক ফেইল কৰোৱাৰ কাৰণে পেপাৰটো আছে। কিন্তু এইটো কাৰণে নট সোমাই চাব ক'ৰবাত, এনেকুৱা ধৰণৰ টাইম মানে দি পিনে আপোনাৰ টাইমটো ৱেষ্ট কৰাব, কিবা কিবি উল্টা পুল্টা কাম কৰিব এক্সামিনাৰে, ঠিক আছে, যাতে আপোনাক এলিমিনেট কৰিব পাৰে। বাট আপুনি এইবোৰ ট্ৰেপত আহিব নালাগে, আপুনি জাষ্ট লাষ্টৰ লাইনটো পঢ়িব আৰু আগবাঢ়িব, ঠিক আছে। এই পোল ভল্টত পাৰ্টিচিপেট হোৱা নাই, ঠিক আছে। বাকীখিনিত হকীটো পাৰ্টিচিপেট কৰিছে, আৰ্চাৰী, ৱেষ্টলিং আমি অলৰেডি গম পাইছোঁ, ফুটবল আৰু চুইমিঙতো পাৰ্টিচিপেট হৈছে, ন' ডাউট ইয়াত মেডেল অহা নাই, এইটো বেলেগ কথা, বুজি পালে? মনত থাকিবনে? ক্লিয়াৰ? নেক্সট হ'ল নেশ্যনেল গেমছ, ইয়াৰ ওপৰতো কুৱেশ্যন আহিব পাৰে, ইম্পৰ্টেণ্ট, ঠিক আছে। ইজ ইট ক্লিয়াৰ টু এভৰি ওৱান? চব এইকেইদিন যিমানবোৰ ক্লাছ হৈ আছে ন, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, মই বাৰে বাৰে কৈ আছোঁ, ঠিক আছে। তো যিসকলে এইবোৰ ক্লাছক ভাল ধৰণে কৰি লৈছে, ইয়াৰ পৰা বহুত কষ্ট বেনিফিট বহুত ভাল আছে। বাকী যিমানবোৰ ক্লাছ হৈছে সেইখিনি কনচেপচুৱেল ক্লাছেছ আছিলে, ঠিক আছে। বাট এতিয়া মই ডাইৰেক্ট টাৰ্গেট কৰি আছোঁ কেনেকৈ মই এক্সামিনেশ্যনত কমন পেলাব পাৰোঁ, ঠিক আছে। তো সেইখিনিহে কৰোৱা হৈছে যিখিনি এক্সামিনেশ্যনত কমন আহিব পাৰে, কাৰণ পৰীক্ষা আহি গৈছে এতিয়া। এতিয়া আৰু বেছি পঢ়ি থাকি লাভ নাই, আৰু এতিয়া যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনিয়ে পঢ়িব দৰকাৰ আছে। তো এইখিনি ক্লাছ বহুত বেছি ইম্পৰ্টেণ্ট হয়, মই জোৰ দি পিনে কৈছোঁ, কাৰণ আছে, কাৰণ পৰীক্ষা হলত গৈ পিনে গম পাব, ঠিক আছে। আৰু এইখিনিক মই ইচ্ছা কৰি পিনে মই পিছত ৰাখিছিলোঁ, কি বিকজ এইখিনি কথা আপুনি নিজে ভাবক যে মই যদি এই 2 মাহ আগত পঢ়াইছিলোঁ, কি একো লাভ হৈছিলে নেকি? এইবোৰতো ফেকচুৱেল বস্তু, এইবোৰ জাষ্ট যিমান ফ্ৰেছ থাকিব সিমান ভাল, হয় নে নহয়? সেইটো কাৰণে নেশ্যনেল গেমছ 2025, অ'কে। সেইটো অলিম্পিক ষ্টাইলত হয়, মেইনলি নেশ্যনেল হয়, আৰু এইটো মানে নেশ্যনেল লেভেলত হয়। ইয়াত গোটেইখিনি স্পৰ্টছ আৰু ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰী আহি পিনে পাৰ্টিচিপেট কৰে। এইটো 38 নাম্বাৰ আছিলে, আমাৰ যিটো অলিম্পিক আছিলে সেইটো 33 নাম্বাৰ আছিলে, বাট এইটো আমাৰ 38 নাম্বাৰ আছিলে, ঠিক আছে। এইটো যিটো উত্তৰাখণ্ডত কণ্ডাক্ট কৰা হৈছে নেশ্যনেল গেম 2025, এইটো এই যে কেইদিনমান আগৰ পৰাই আগতে হৈছিলে, আপোনাৰ 28 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰী মানলৈকে নেশ্যনেল গেমছ হৈছিলে উত্তৰাখণ্ডত। এইটো 38 নাম্বাৰ নেশ্যনেল গেম আছিলে, ঠিক আছে, অ'কে। ইয়াত 32টা স্পৰ্টছ আছে, ঠিক আছে। আমাৰ অলিম্পিকত কেইটা স্পৰ্টছ আছিলে? 32টা, আই থিংক না? য়েছ, 32টা অলিম্পিকতো স্পৰ্টছ আছিলে, ইয়াতো 32টা আছে। তো এনেকৈ ৰিলেট কৰি পঢ়িলে ন, আপোনাৰ কি হ'ব, বস্তুবোৰ মনত থাকিব। আদাৰৱাইজ দিছ ইজ ভেৰি ডিফিকাল্ট টু ৰিমেম্বাৰ। মই বুজি পাওঁ, আৰু সেইটো কাৰণে চবে ৰিমেম্বাৰো কৰিব নোৱাৰে, মনতো ৰাখিব নোৱাৰে, এক্সামিনেশ্যন হলতো লৈ যাব নোৱাৰে, পৰীক্ষাটো পাছ কৰিব নোৱাৰে। চিম্পল কথা, পৰীক্ষা সেইটো কাৰণে পাছ নকৰে। চব আপুনি নিজে ভাবক, চবেতো জানে এইবোৰ কথা যে এইবোৰে আহিব পৰীক্ষাত, দেন অলছো তাহাঁতি পাছ কেলে নকৰে? বিকজ এইখিনি বস্তু পৰীক্ষাত এজ ইট ইজ আহিব, বাট আপুনি তাত পৰীক্ষা হলত বহি পিনি কনফিউজন হ'ব, আমুক আছিলে নে 32 আছিলে নে 31 আছিলে, সেইবোৰ হৈ থাকিব, ঠিক আছে। তাৰপিছত আপোনাৰ গ'ল। তো সেইটো কাৰণে যিটো কম পঢ়িব লাগিলে বহুত ভাল ধৰণে পঢ়িব, ঠিক আছে। স্পেচিফিক কিছুমানে পঢ়িব, আৰু সেইখিনিক কিন্তু বহুত ভাল ধৰণে পঢ়িব, অ'কে। তো 32টা স্পৰ্টছ আছে, আৰু নতুনকৈ কিছুমান স্পৰ্টছক এড কৰা হৈছে নেশ্যনেল গেমছত। চব এইটো হ'ল আপোনাৰ কালাৰী পট্টু, ঠিক আছে, কালাৰী পট্টু এড কৰা হৈছে। য়োগা সোডা, ঠিক আছে, য়োগা। তাৰপিছত আপোনাৰ আপোনাৰ খাম্প, ঠিক আছে, আৰু ৰাফল,
তো এই মল্লখাম, ৰাফটিং, যোগাসনা আৰু কালৰিপট্টুক এড কৰা হৈছে, মনত ৰাখিব নতুনকে। অ'কে, টেগলাইন আৰু মাস্কট কি হয়? মাস্কট এইটো হয়, ঠিক আছে, এই চৰাইটো, দিছ ইজ দ্য মাস্কট, ঠিক আছে। এইটো উত্তৰাখণ্ডৰ ষ্টেট বাৰ্ড হয় আপোনাৰ মোনাল, ঠিক আছে। তো মোনালৰ পৰা ইন্সপায়াৰ্ড হৈ পিনে এই মাস্কটটোৰ নাম দিছে আপোনাৰ মৌলি, ঠিক আছে। তো আমাৰ নেশ্যনেল গেম মাস্কট কি হয়? মৌলি। এই মৌলি ৱৰ্ডটো ক'ৰ পৰা আহিছে? মোনালৰ পৰা আহিছে। মোনাল কি বস্তু? মোনাল এটা আমাৰ উত্তৰাখণ্ডৰ ষ্টেট বাৰ্ড হয়, ঠিক আছে। আৰু এইটোৱে কি ৰিপ্ৰেজেণ্ট কৰে? আমাৰ যিটো মাস্কট আছে, মাস্কটটোৱে ৰিপ্ৰেজেণ্ট কৰে নেচাৰেল বিউটি আৰু কালচাৰেল ডাইভাৰ্চিটি। টেগলাইন কি হয় নেশ্যনেল গেমছৰ? সংকল্প সে শিখৰ তক, ঠিক আছে, ফ্ৰম ৰিজলিউশ্যন টু আপোনাৰ জেনিথ, বুজি পালে? সংকল্প সে শিখৰ তক, এইটো আমাৰ টেগলাইন হয়, বুজি পালে? ওকে, এতিয়া চাওক মেইনলি ইয়াত মেডেল টেলি চাম আমি। মেডেল টেলিত যিটো ছাৰ্ভিচেছ বুলি লিখা আছে, যে ছাৰ্ভিচেছ মানে সেই আৰু আৰ্ম ফ'ৰ্চেছ, আমাৰ যিসকল আৰ্ম ফ'ৰ্চেছৰ পাৰ্চনেল আছে, আমাৰ ষ্টেটবোৰেতো ইয়াত আহি পিনে পাৰ্টিচিপেট কৰে, প্লাছ লগতে আৰ্ম ফ'ৰ্চ মানে আৰ্মি, নেভি, এয়াৰফ'ৰ্চ, তাহাঁতে মিলি পিনে পাৰ্টিচিপেট কৰে। তো আৰ্ম ফ'ৰ্চেছৰ ওচৰত আটাইতকৈ বেছি আপোনাৰ ভাল পাৰফৰ্ম কৰিছে তাহাঁতে। আপোনাৰ 68টা গ'ল্ড পাইছে, 26টা চিলভাৰ আৰু 27টা ব্ৰঞ্জ, টোটেল 121, ঠিক আছে। আৰ্ম ফ'ৰ্চেছে আমাৰ এইফালে পৰা চাওঁ যদি আমি ভাল পাৰফৰ্ম কৰিছে। আদাৰৱাইজ ইয়াত চাওক আল্টিমেটলি গ'ল্ড যাৰ ওচৰত আছে তাৰ ৱেইট বেছি দিয়া হয়, ন' ডাউট। এতিয়া মহাৰাষ্ট্ৰৰ যদি টোটেল চাওঁ তেতিয়াহ'লে 201 হয়, ঠিক আছে। বাট গ'ল্ড চাওক কিমানটা আছে মহাৰাষ্ট্ৰৰ, আৰু আৰ্ম ফ'ৰ্চেছৰ ওচৰত গ'ল্ড কিমানটা আছে চাওক, 68টা। তো ডেটছ ৱাই আমাৰ কি হয় যে আৰ্ম ফ'ৰ্চেছৰ মেইনলি ভাল পাৰফৰ্মেঞ্চ হৈছে বুলি আমি, আৰু সেইটো কাৰণে মেডেল টেলি যিটো আছে, মেডেল টেলিত আৰ্ম ফ'ৰ্চেছৰ আপোনাৰ বেছি মানে আগত ৰেংক দিয়া হৈছে, ৰেংক 1। আৰু যদি ষ্টেটৰ পইণ্ট অফ ভিউৰ পৰা চাওঁ তেতিয়াহ'লে মহাৰাষ্ট্ৰই ভাল পাৰফৰ্ম কৰিছে, দেন হাৰিয়ানা, দেন মধ্যপ্ৰদেশ, তিনিটা মনত ৰাখিব। আৰু আমাৰ অসমৰ পাৰফৰ্মেঞ্চ কিমান? 24 নম্বৰত আছে অসম, ঠিক আছে, ইমান ভালো নহয়। আমাৰ অসমৰ ওচৰত 3টা গ'ল্ড আছে, ঠিক আছে, আৰু 15টা চিলভাৰ আছে আৰু 16টা ব্ৰঞ্জ আছে, টোটেল 34টা আমাৰ ওচৰত মেডেল আছে নেশ্যনেল গেম 2025। ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব। 3টা গ'ল্ড, 15টা চিলভাৰ আৰু 16টা ব্ৰঞ্জ, টোটেল 34টা মেডেল নেশ্যনেল গেমছত এইবাৰৰ, ঠিক আছে। ডাইৰেক্টলি কুৱেশ্যন আহিব পাৰে। অসমৰ যিটো মানে মেডেল টেলি আছে, মেডেল টেলিত ৰেংক কিমান? আপোনাৰ 24th নম্বৰ ৰেংক। অ'কে, ক্লিয়াৰ? গ'ল্ড কোনে কোনে পাইছে? এই তিনিজনে পাইছে। আমাৰ লাভলিনা বক্সিং, কেটেগৰী সুধিব, আমি লাভলিনাই বক্সিং কৰে সেইটো আমি সকলোৱে জানো, বাট তেওঁৰ কেটেগৰীটো কি আছিলে? তেওঁৰ কেটেগৰী আছিলে 75 কেজি ওমেন, ঠিক আছে, 75 কেজি ওমেন আছিলে। তেওঁ মেইনলি চব কাক ডিফিট কৰিছে? ছত্তীশগড়ৰ আপোনাৰ প্ৰাঞ্চু ৰাথোৰ, তেওঁক ডিফিট কৰিছে 5-0 ডিচিজনত, ঠিক আছে। তাৰপিছত আপোনাৰ নয়নমণি শইকীয়া আৰু বনজিতা হাজৰিকা আছে। নয়নমণি শইকীয়া আৰু মনজিতা হাজৰিকা এই দুজনে যৌথভাৱে পাইছে আপোনাৰ লন বলছ, ঠিক আছে, ওমেন ডাবলত পাইছে। আৰু এইটো গ'ল্ড হয়, ঠিক আছে, এই গোটেইখিনি গ'ল্ড হয়। অ'কে, আৰু ইয়াৰ ওপৰত সেইটো কাৰণে কুৱেশ্যন আহিব পাৰে, ঠিক আছে। তাৰপিছত আৰু অংকুশিতা বড়ো, ঠিক আছে, বক্সিং ওমেনৰ 66 কেজিত, 75 কেজিত লাভলিনাই পাইছে, 66 কেজিত বক্সিঙৰ আপোনাৰ অংকুশিতা বড়োৱে পাইছে, ঠিক আছে। তো সেইটো এটা ইম্পৰ্টেণ্ট এচিভমেণ্ট হয়। অংকুশিতা বড়োৰ কথা মনত ৰাখিব। আপোনাৰ বনজিতা হাজৰিকাৰ কথা মনত ৰাখিব। নয়নমণি শইকীয়াইটো লোন খেলে মনত ৰাখিব পাৰিব, ঠিক আছে, বাট ইউ শুড ৰিমেম্বাৰ দিছ থিংছ। 3টা গ'ল্ড এইটো, ঠিক আছে। বাকী চিলভাৰ, তো কোনে চিলভাৰ পাইছে সেইটো নুসুধিলেও আল্টিমেটলি সেইটো সুধিব পাৰে যে শিৱা থাপাই কি খেল খেলে, এইটোতো জানে বক্সিং খেলে, ঠিক আছে। অভিনৱ শইকীয়াই কি খেল খেলে, ঠিক আছে। এই গোটেইখিনি আমাৰ কি হৈছে যে আল্টিমেটলি মেডেল পাইছে। আৰু দিছ স্লাইডছ আৰ ভেৰি ইম্পৰ্টেণ্ট বিকজ চক আমাৰ স্পৰ্টছৰ পৰা যেতিয়া APSC কুৱেশ্যন সোধে, আৰু APSC কুৱেশ্যন সোধাৰ সময়ত অকল অসমৰ পাৰ্চনেলিটিয়ে যদি কিবা নেশ্যনেল বা ইণ্টাৰনেশ্যনেল গেমছত ভাল কাম কৰিছে সেইখিনি সুধিবই। তো আল্টিমেটলি আমাৰ এতিয়া নেশ্যনেল লেভেলততো সেনেকুৱা ধৰণৰ এচিভমেণ্টছ নাই এতিয়া, বাট এতিয়া চাওক আপুনি এইটো চাওক আপোনাৰ যিটো মানে নেশ্যনেল গেমছত ভাল মানে এচিভমেণ্টছ আছে, মানে ইণ্টাৰনেশ্যনেল লেভেলত এচিভমেণ্ট ইমান ভাল নাই, কিন্তু নেশ্যনেল লেভেলত এচিভমেণ্ট ভাল আছে। আমাৰ 3টা গ'ল্ড আছে নেশ্যনেল গেমছত, ঠিক আছে। আৰু মেইনলি চিলভাৰ মেডেলছ আছে বহুত কেইটাত, যেনেকৈ শিৱা থাপা বক্সিং, অভিনৱ শইকীয়া বক্সিং, ঠিক আছে। আপোনাৰ পদুমণি নাৰ্জাৰী, ঠিক আছে, তেওঁ আপোনাৰ ৱুচু তালৌ, মই নাজানো সেইটো কি খেল হয়, ঠিক আছে। এইটো আৰু আপোনাৰ গুনচু, এইবোৰত মেইনলি তেওঁ পাইছে।
এতিয়া ফৰ এক্সাম্পল চব খেল মনত থাকিব এনেই চাৰ্চ কৰি চাব পাৰে। মই কেতিয়াবা নিজে যেতিয়া পঢ়োঁ তেতিয়া মই চাৰ্চ কৰি চাওঁ, বাট চাৰ্চ কৰি চাই পিনে আপুনি মনত ৰাখিব পাৰে, ঠিক আছে, যে কি খেল খেলে, কেনেকৈ খেল হয়, ঠিক আছে। কুন্দ্ৰা, পাংগিং, ঠিক আছে, সেইটোৱে ছেইম। আপোনাৰ ৱাৰছো, চাংদা, ঠিক আছে। তাৰপিছত দিতিমণি সোণোৱাল, আপোনাৰ ৱেইট লিফটিং। তাৰপিছত আপোনাৰ সুবৰ্ণশ্ৰী প্ৰিয়দৰ্শিনী, ছুইমিং। নেক্সট হ'ল দেৱেন্দ্ৰ বিষ্ণুই, চাইক্লিং। ওকে, ব্ৰঞ্জ মেডেল যদি আমি চাওঁ তেতিয়াহ'লে ইলিনা ৰাভা, ৱৰ্ছো, আপোনাৰ চান্দ্ৰা, ঠিক আছে। এটলিষ্ট কেটেগৰীবোৰ মনত ৰাখিব নালাগে, বাট যিসকল আপোনাৰ গ'ল্ড পাইছে তাহাঁতৰ কেটেগৰী চেটেগৰী চব মনত ৰাখিব। সিহঁতৰ অকল তাহাঁতে কি খেল খেলে এইটো মনত ৰাখিব, ঠিক আছে, আৰু ব্ৰঞ্জ মেডেল পাইছে যে মনত ৰাখিব, ঠিক আছে। প্ৰিয়া বড়ো, ৱৰ্ছো, আপোনাৰ এইটো চান্দা, কুন্দ্ৰা, পেংগিং, ঠিক আছে। এতিয়া ফৰ এক্সাম্পল মই কেতিয়াবা কেতিয়াবা উচ্চাৰণ ভুল কৰোঁ, ঠিক আছে, এইটো মই জানো, এইটো মোৰ ভুল হয়, ঠিক আছে। এইটো মই যিমানটো পাৰোঁ সিমানটো মই শুধৰাবলৈ ট্ৰাই কৰি আছোঁ, বাট মোৰ উচ্চাৰণ কিছুমান কেতিয়াবা কেতিয়াবা ভুল হয়, এইটো মোৰ লিমিটেশ্যন হয়, ঠিক আছে। মোৰ যেনেকৈ ষ্ট্ৰেংথ আছে কিছুমান উইকনেছো আছে, দিছ ইজ ওৱান অফ দ্য উইকনেছ, ঠিক আছে, চবৰে থাকে সেইটো। ত' আল্টিমেটলি সেইটো আপোনালোকে কি কৰিব, শুধৰাই ল'ব আৰু যদি মই ভুল উচ্চাৰণ কৰোঁ, ঠিক আছে। অ'কে, তাৰ আগতে মই ক্ষমা বিচাৰি আছোঁ, ঠিক আছে। আপোনাৰ এইটোতো পঢ়িলোঁ, আপোনাৰ সিদ্ধাৰ্থ গগৈ, আপোনাৰ সেই ৱেইট লিফটিং। ওমেন্স বেডমিণ্টন টীম, বেডমিণ্টনৰ পৰা মেইনলি পাইছে ব্ৰঞ্জ মেডেল। অ'কে, তো এইখিনি মনত ৰাখিব, এইখিনি ৰট্টা মাৰি যাব পৰীক্ষা হলৰ আগত, ঠিক আছে, পৰীক্ষা দিয়াৰ আগত ৰট্টা মাৰি যাব, এইবোৰৰ পৰা কুৱেশ্যন আহিব, ঠিক আছে। আৰু এটা আছে, এইটো ৱৰ্ল্ড কাপ হৈছিলে, ঠিক আছে, এইটো হ'ল ISSF ৱৰ্ল্ড কাপ। এইটো ৰাইফল বা শ্বুটগানৰ কাৰণে হয় ৱৰ্ল্ড কাপটো। এইটো আৰ্জেণ্টিনাৰ কেপিটেল যিটো আছে আপোনাৰ ব্ৰুনছ এৰিছ, তো তাত হৈছিলে মেইনলি, ঠিক আছে। তো ইয়াত এই যিটো ৱৰ্ল্ড কাপ হৈছিলে, এই ৱৰ্ল্ড কাপত চাইনাই টপ পজিশ্যনত আছে মেডেল টেলিত, ঠিক আছে। আৰু মেইনলি ইণ্ডিয়া ফিনিছ ছেকেণ্ড উইথ 8 মেডেল, ঠিক আছে। তো ইণ্ডিয়া ছেকেণ্ড পজিশ্যনত আছে। আমি শ্বুটিঙত বহুত বেছি ভাল হয়, ঠিক আছে, শ্বুটিঙত বহুত বেছি ভাল হয়। আৰু ইয়াত কি হয়, এইজনৰ নাম মনত ৰাখিব, আপোনাৰ বিজয়া বীৰ, আপোনাৰ সিদ্ধু বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এভাৰ টু উইন এ গ'ল্ড মেডেল ইন দ্য মেন্স 25 ৰেপিড ফায়াৰ পিষ্টল ইভেণ্ট, ঠিক আছে, ISSF ৱৰ্ল্ড কাপ, ঠিক আছে। তো ISSF ৱৰ্ল্ড কাপত আপোনাৰ বিজয় বীৰ সিদ্ধু ফাৰ্ষ্ট ইণ্ডিয়ান হয় যোনে গ'ল্ড মেডেল পাইছে আপোনাৰ 25 মিটাৰ ৰেপিড ফায়াৰ পিষ্টল ইভেণ্টত, ঠিক আছে। ওকে, এইখিনি চব মেডেলত দিয়া আছে, কোনে কোনে গ'ল্ড মেডেল পাইছে। আমাৰ ওচৰত টোটেল 4টা গ'ল্ড মেডেল আছে, ঠিক আছে, টোটেল 4টা গ'ল্ড মেডেল আছে। আপোনাৰ কোনে কি খেল খেলে সেইটো মনত ৰাখিব, ঠিক আছে। আপোনাৰ শিফ্ট কৌৰ শৰ্মা, ওমেন্স 50 মিটাৰ ৰিফ্ট, এই গোটেইকেইটা আপোনাৰ ৰাইফলেই হ'ব, ঠিক আছে। তো এইটোতো অকল ৰাইফলৰে ৱৰ্ল্ড কাপ হয়, এইটো কাৰণে। আপোনাৰ ৰুদ্ৰাক্ষ পাটিল, আপোনাৰ 10 মিটাৰ এয়াৰ পিষ্টল। তাৰপিছত আপোনাৰ সুৰুচি, ঠিক আছে, সুৰুচি, আপোনাৰ সুৰুচিয়ে পাইছে ওমেনৰ 10 মিটাৰ এয়াৰ পিষ্টল। তাৰপিছত বিজয়বীৰ সিদ্ধু, মেনৰ 25 ৰেপিড ফায়াৰ পিষ্টল। চিলভাৰ মেডেল কোনে পাইছে, আপোনাৰ ঈশা সিং, ঠিক আছে। ঈশা সিঙে 25 মিটাৰ পিষ্টল। ব্ৰঞ্জ মেডেল কোনে পাইছে, আপোনাৰ সুৰুচি আৰু আপোনাৰ সুভাষ চৌধুৰী। ইয়াত ক'বাতো আপোনাৰ মনু বাকেৰক দেখি পাইছে নেকি? দেখি পোৱা নাই। পৰীক্ষাত এনেকে দিব যে ISSF ৱৰ্ল্ড কাপ, যিটো আপোনাৰ ৰাইফলৰ কাৰণে হয়, শ্বুটগানৰ কাৰণে হয়, তাত মনু বাকেৰে গ'ল্ড মেডেল পাইছে। আপুনি ভাবিব হয় সঁচা কথা চাগে, মনু বাকেৰে যদি অলিম্পিকত মেডেল পাব পাৰিছে, এইটোতো তাৰ কাৰণে বাইহাতকা খেল হয়, পাই যাব চাগে। তো এনেকুৱা ধৰণৰ লজিক লগালে আপুনি ভুল হৈ যাব, আৰু মই হ'লে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিম। ইয়াত মনু বাকেৰ নাই, ঠিক আছে, বাছ ইমানটো মনত ৰাখিব। বাকী ইহঁতৰ নামো পাৰিলে মনত ৰাখিবলৈ চেষ্টা কৰিব। এটলিষ্ট কাৰো নাম মনত নাথাকিলে এই বিজয়বীৰ সিদ্ধুৰ কথাটো মনত ৰাখিব, ঠিক আছে। অ'কে, এতিয়া অসমৰ লগত ৰিলেটেড অলপ। এইটো চব অলিম্পিয়াড হয়, এইটো অলিম্পিক নহয়, অলিম্পিয়াড, ঠিক আছে, মেথামেটিকেল অলিম্পিয়াড। তো তাত যিটো 65 নাম্বাৰ ইণ্টাৰনেশ্যনেল অলিম্পিয়াড আছিলে, তো তাত আমাৰ অসমৰ আনন্দ ভাদুৰী, ঠিক আছে, আনন্দ ভাদুৰীয়ে আপোনাৰ এজন ষ্টুডেণ্ট হয় আমাৰ গুৱাহাটীৰ। তো তেওঁ মেইনলি ইয়াত গ'ল্ড মেডেল পাইছে, ঠিক আছে। তো 65 নাম্বাৰ ইণ্টাৰনেশ্যনেল মেথামেটিকেল অলিম্পিয়াডত, যিটো আপোনাৰ ইউকেত হৈছিলে, ইউনাইটেড কিংডমত। তো এইটো এটা ইম্পৰ্টেণ্ট কথা। আমাৰ অসমৰ পাৰ্চনেলিটিৰ লগতে ৰিলেটেড কুৱেশ্যন সোধে, যিহেতু সি সৰু ল'ৰা, তেতিয়াও ইমান ডাঙৰ এটা ইণ্টাৰনেশ্যনেল এৱাৰ্ড যেতিয়া পাইছে, তেতিয়াহ'লে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তো সুধিব পাৰে কুৱেশ্যন, ঠিক আছে।
আৰু ইণ্ডিয়াই টোটেল আপোনাৰ 4টা গ'ল্ড মেডেল পাইছে, এটা চিলভাৰ মেডেল পাইছে, ঠিক আছে। আৰু 108টা কাণ্ট্ৰিৰ ভিতৰত মেথামেটিক্সত আমি 4 নম্বৰ পজিশ্যন পাইছোঁ। সেইটো এটা ইম্পৰ্টেণ্ট কথা। আনন্দ ভাদুৰিয়াৰ কথা মনত ৰাখিব, ভাদুৰি, ঠিক আছে, ভাদুৰিয়া নহয়। নেক্সট হ'ল আপোনাৰ খেল মহাৰণ। অ'কে, খেল মহাৰণ আপোনাৰ মেইনলি 2.0 ৰিচেণ্টলি হৈ আছে, ঠিক আছে। তো এইটো খেল মহাৰণত আপোনাৰ কোনে কণ্ডাক্ট কৰে? আমাৰ এইটো অসম গভৰ্ণমেণ্টৰ এইটো ইনিচিয়েটিভ হয়, ফ্লেগশ্বিপ গ্ৰাছৰুট স্পৰ্টছ ইনিচিয়েটিভ হয়, ঠিক আছে। ডিপাৰ্টমেণ্ট অফ স্পৰ্টছ এণ্ড ইউথ এফেয়াৰ্ছে এইটো কণ্ডাক্ট কৰিব, ঠিক আছে। ইয়াত মেইনলি এথলেটিক, তাৰপিছত আপোনাৰ ফুটবল, কাবাডী, ভলীবল ইয়াত খেলা হয়, আৰু নতুনকৈ চেছ, তাৰপিছত চুইমিং আৰু চাইকেলিঙো এড কৰা হৈছে, বুজি পালে এইখিনি কথা। তাৰপিছত আপোনাৰ ইয়াত মাল্টি টায়াৰ কম্পিটিশ্যন হয়, ঠিক আছে। ইয়াত গ্ৰাম পঞ্চায়ত লেভেলত তুমি খেল খেলা হ'ব, যোনে ভাল খেলিব তাত তেতিয়া তাৰপিছত ডিষ্ট্ৰিক্ট লেভেলত আহিব, তাৰপিছত ডিষ্ট্ৰিক্ট লেভেলত যোনে ভাল খেলিব তেওঁ ষ্টেট লেভেলত আহিব, ঠিক আছে। আৰু ইয়াৰ মাস্কট কি হয়? আপোনাৰ মহাৰাজ আপোনাৰ দুৰ্দন, ঠিক আছে, এইটো মাস্কট। অ'কে, মহাৰাজ দুৰ্দন মেইনলি ৰাভা ট্ৰাইবৰ লগত ৰিলেটেড হয় তেওঁ, আৰু তেওঁৰ নামতে মেইনলি মাস্কটটো বনোৱা হৈছে, মহাৰাজ দুৰ্দন। এইটো কি চিম্বলাইজ কৰে? ফিজিকেল প্ৰফেছ, আৰু ফিজিকেল প্ৰফেছ মানে চিম্বলাইজ কৰে এইটোৱে। অ'কে, তো খেল মহাৰণৰ ওপৰতো কুৱেশ্যন বনিব পাৰে, আমাৰ APSC বনাব পাৰে কুৱেশ্যন, তো সেইটোৰ কথা আপোনালোকে মনত ৰাখিব। তো ইমানখিনি আছিলে গোটেই আপোনাৰ এক বছৰৰ ভিতৰত যিমানখিনি ইম্পৰ্টেণ্ট ইভেণ্ট। এতিয়া সৰু সুৰা ইভেণ্ট কিবা কিবিটো হৈছে, বাট আমি APSCৰ যেতিয়া BYQ এনালাইজ কৰোঁ তেতিয়া আমি দেখি পাওঁ যে যিমানখিনি বিগ ইভেণ্ট হয় সেইখিনিৰ ওপৰতে কুৱেশ্যন আমি সোধা দেখি পাওঁ, ঠিক আছে। তো আল্টিমেটলি আমি যিমানবোৰ ল' হেংগিং ফ্ৰুটছ আছে সেইখিনি খাবলৈ প্ৰথমে চেষ্টা কৰিম, আৰু ল' হেংগিং ফ্ৰুট খাই থাকোঁতে আমাৰ পেটটো ভৰ্তি হৈ যাব, আৰু তেতিয়া হাই হেংগিং ফ্ৰুট খোৱাৰ কাৰণে আমাৰ ওচৰত পেটত জাগাই নাথাকিব, সঁচা কথা ক'ব গ'লে, বুজি পাইছেনে? তো সেইটো কথা। তো আজি মই ইমানটোতে ৰাখিম, আৰু আকৌ নেক্সট ক্লাছত বেলেগ কিবা এটা কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰিম, ঠিক আছে। তো সেইটো কথা, বাকী আপোনালোকে ৰিভাইজ কৰিব লাগে।